নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগৃতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি পাইছোঁ যে হিষ্ট্ৰীক তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। সেইকেইটা হৈছে প্ৰাক-ঐতিহাসিক যুগ, অৰ্ধ-ঐতিহাসিক আৰু ঐতিহাসিক। প্ৰাক-ঐতিহাসিকৰ সময়খিনিক ষ্টোন এজ বুলি কোৱা হয়। সেই সময়ত কোনো ধৰণৰ লিখিত তথ্য নাছিলে আৰু ষ্টোন এজক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে আদিপ্ৰস্ত, মধ্যপ্ৰস্ত আৰু নৱপ্ৰস্ত। আদিপ্ৰস্ত যুগত মানুহ অঘৰী আছিল বা আদি মানৱ আছিল। তেওঁলোকে মধ্যপ্ৰদেশৰ নৰ্মদা নদীৰ পাৰত ভীমবেদ চিত্ৰ অংকন কৰিছিলে এনেধৰণে। মধ্যপ্ৰস্ত যুগত মানুহ মৰাৰ পাছত জ্বলাই দিয়া বা পুতি থৈছিলে আৰু নৱপ্ৰস্ত যুগত মানুহে অস্থায়ীভাৱে বাসস্থান সাজিছিলে আৰু খেতি কৰিবলৈ আৰম্ভ কৰিছিলে। তাৰ পাছত আহিলে অৰ্ধ-ঐতিহাসিক। অৰ্ধ-ঐতিহাসিকৰ সময়খিনিত বিশেষকৈ হিন্দু সভ্যতাৰ সময়খিনিৰ কথা ক'ব পাৰি। এই সময়ত লিখিত তথ্য আছিলে কিন্তু সেইখিনি পঢ়িব পৰা নাযায়। তাৰ পাছত আহিলে বৈদিক যুগ। বৈদিক যুগক দুটা ভাগত ভাগ কৰা হয়, ঋগবৈদিক আৰু উত্তৰ বৈদিক যুগ। ঐতিহাসিক যুগকো আমি তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ। সেইকেইটা হৈছে প্ৰাচীন যুগ, মধ্যকালীন আৰু আধুনিক। এতিয়া আমি প্ৰাচীন যুগৰ সময়খিনি আলোচনা কৰি আছোঁ। তাত আমি বিশেষকৈ মহাজনপদৰ কথা আলোচনা কৰি আছিলোঁ। সকলোতকৈ শক্তিশালী মহাজনপদ আছিলে মগধ মহাজনপদ আৰু সেই মগধত 7টা বংশই শাসন কৰিছিলে। সেইকেইটা হৈছে হৰিয়ং বংশ, শিশুনাগ বংশ, নন্দ বংশ, মৌৰ্য বংশ, শুংগ বংশ, কৰ্ণ বংশ আৰু সাতবাহন বংশ। মৌৰ্য বংশৰ আগৰ সময়খিনিত দুবাৰ বিদেশী আক্ৰমণকাৰীয়ে ভাৰত আক্ৰমণ কৰিছিলে। সেইকেইজন হৈছে হেৰিয়াছ প্ৰথম আৰু চিকন্দৰ। হেৰিয়াছ প্ৰথমেই ফাৰ্ষ্ট বিদেশী আক্ৰমণকাৰী আছিলে। তাৰপাছত মৌৰ্য বংশৰ সময়ত চিকন্দৰৰ এজন সেনাপতি চেকুলাছ নিকেতনে ভাৰত আক্ৰমণ কৰিছিলে। গুপ্ত বংশৰ পাছৰ পৰা 4টা বিদেশী শক্তিয়ে আক্ৰমণ কৰিছিলে। সেইকেইটাক ISPK বুলি ক'ব পাৰোঁ, অৰ্থাৎ ইণ্ডো গ্ৰীক, চক শাসকসকল আৰু পল্লৱসকল, কুষাণসকল। এই কুষাণসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে কনিষ্ক আৰু তেওঁলোকৰ সামন্ত আছিলে গুপ্তসকল। কুষাণ বংশৰ কনিষ্কৰ পাছত তেওঁলোকৰ শ্ৰেষ্ঠ কোনো নথকাত তেওঁলোকৰ সামন্ত গুপ্তসকল শক্তিশালী হৈ উঠে। শ্ৰীগুপ্তই গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। গুপ্ত বংশৰ শেষৰ ৰজা আছিলে বিষ্ণুগুপ্ত। তেওঁৰ সময়ত মিহিৰ খোলা নামৰ এজন সোণ সেনাপতিয়ে আক্ৰমণ কৰে আৰু গুপ্তৰ লোকসকল মানে চেদেলি ভেদেলি হৈ যায় আৰু তেওঁলোকৰ সামন্ত আছিলে বৰ্ধক বংশৰ ৰজাসকল আৰু তেওঁলোকৰে পুষ্যভূতি বৰ্ধন বংশ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই বংশৰ শেষৰ ৰজা আছিলে হৰ্ষবৰ্ধন। তেওঁ অবিবাহিত আছিল কাৰণে বৰ্ধক বংশ এইখিনিতে শেষ হয় আৰু তাৰ পাছৰ পৰাই ভাৰতত মুছলমান আক্ৰমণকাৰীৰ আক্ৰমণ হৈছিলে। এতিয়ালৈকে আমি প্ৰাচীন ভাৰতৰ উত্তৰ ভাৰতৰ যিবিলাক ৰাজ্য আৰু ৰাজবংশ আছিলে সেইবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম সেই সময়ত দক্ষিণ ভাৰতৰ যিবিলাক ৰাজবংশ আছিলে বা দক্ষিণ ভাৰতত কি হৈছিলে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। সেই সময়খিনিক বিশেষকৈ সংগম কাল বুলি কোৱা হয়। তাত 3টা ৰাজবংশই শাসন কৰিছিলে। সেইকেইটা হৈছে চেৰ, চুল আৰু পাণ্ড্য বংশ। এতিয়া আমি সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। দক্ষিণ ভাৰতৰ ৰাজ্য আৰু ৰাজ পৰিয়ালবিলাক। ফাৰ্ষ্ট আমি সংগম কালৰ বিষয়ে আলোচনা কৰি লওঁ। 100 পৰা 250 AD লৈকে সেই সময়খিনিক সংগম কাল বুলি কোৱা হয়। আমি যেতিয়া মহম্মদ বিন তুগলকৰ কথা পঢ়িম তেতিয়াও আমি সংগম বংশ বুলি এটা বংশ পঢ়িম। সেই বংশটোত ৰাজা কৃষ্ণদেৱৰায় আহিব। এইটো সংগম কাল আৰু সেইটো সংগম বংশ। যেতিয়া আমি বংশটো পঢ়িম তেতিয়া ডিটেইলছত গম পাম। সেইটো আপোনালোকে কনফিউজ নকৰিব দেই। তেতিয়া এইটো এটা সংগম কাল বেলেগে আৰু সংগম বংশটো বেলেগ। সেইটো মহম্মদ বিন তুগলকৰ সময়ত, ইয়াৰ পৰা বহুত বছৰৰ পাছত। এতিয়া আমি আহোঁ সংগম কাললৈ। সংগম কালৰ সময়খিনি 100 ADৰ পৰা 250 AD লৈকে। এই সময়খিনিক সংগম কাল বুলি এইকাৰণে কোৱা হয়। সেই সময়খিনিত দক্ষিণ ভাৰতত ৰাজ পৃষ্ঠপোষকতাত যি তামিল কবি সন্মিলন অনুষ্ঠিত হৈছিল তাকে সংগম কাল বোলে আৰু সেই যুগত যিবিলাক সাহিত্য ৰচনা হৈছিলে সেইবিলাকক সংগম সাহিত্য বোলা হয়। এই সন্মিলনবিলাকত কি কৰা হয়, সেই সময়ত যিখিনি তাত ৰাজবংশ আছিলে বা ৰজা আছিলে তেওঁলোকৰ গুণগান কৰা হয় আৰু সেই গুণগান কৰা লোকসকলক চৰণ বুলি কোৱা হয়। এই সংগম সাহিত্যবোৰ বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক আছিলে। এতিয়া মানে সংগম যে কৈছোঁ কেনেকুৱা ধৰণৰ, আমি যেতিয়া উত্তৰ ভাৰতৰ সময়খিনি পঢ়িছিলোঁ তেতিয়া তাত আমি পঢ়িছিলোঁ নাই বৌদ্ধ সংগীতি। 4খন যেনেকৈ বৌদ্ধ সংগীতি হৈছিলে তেনেকৈ তাত মানে কিছুমান সমিতি বা সন্মিলন হৈছিলে। যিবোৰ কবি সন্মিলন আছিলে তাত ৰজাৰ গুণানুকীৰ্তন কৰিছিলে বা ৰাজবংশৰ পৃষ্ঠপোষকতাতে সেইবিলাক হৈছিলে। সংগম কালত 3খন সন্মিলন হৈছিলে। দক্ষিণৰ মাদুৰাইত হৈছিলে ফাৰ্ষ্ট। তাত অধ্যক্ষ আছিলে আগছ ঋষি। এওঁ বাৰাণসীৰ আছিলে কিন্তু পাছত তেওঁ দক্ষিণ ভাৰতলৈ গুচি আহিছিলে। ইয়াত 98জন ৰজাই ভাগ লৈছিলে।
বৰ্তমান জলমগ্ন যিকেইখন কবি সন্মিলন হ'ব সেইকেইখন তামিলনাডুতে বৰ্তমানৰ তামিলনাডুতে হৈছিলে এতিয়া বৰ্তমান সময়ত যোনখন দক্ষিণ মাদুৰাই বুলি কয় সেইখন সাগৰত মানে সোমাই গ'ল আৰু জলমগ্ন হৈ গ'ল ঠিক আছে এই কাৰণে ইয়াৰ বিশেষ তথ্য পোৱা নাযায় তাৰ পাছত হৈছিলে কপাটপুৰমত ইয়াৰ অধ্যক্ষ হৈছিলে তোলকাপিয়ম আৰু তেওঁ তোলকাপিয়ৰ নামৰ এখন গ্ৰন্থ লিখিছিলে যিখন তামিল ভাষাৰ ব্যাকৰণ হয় আৰু এই সন্মিলনত 59 জন ৰজাই ভাগ লৈছিলে মনত ৰাখিব দেই প্ৰথমখনত 98 জন ইয়াত 59 জন ৰজাই ভাগ লৈছিলে মাত্ৰ এই সন্মিলনখনতহে কি ৰচনা হৈছিল সেই বিষয়ে পোৱা যায় বাকি যি দুখন হৈছে সেইকেইখনৰ একো পোৱা নাযায় মানে প্ৰথমখনটো জলমগ্নই হৈ গ'ল তাৰ পাছত হৈছিলে মাদুৰাইত আৰু ইয়াৰ অধ্যক্ষ আছিলে নকিয়াৰ আৰু ইয়াত 49 জন ৰজাই ভাগ লৈছিলে মানে প্ৰথম সৰহ আছিলে তাৰ পাছত কমিলে সেকেন্ডখনত তোলকাপিয়ম আছিলে অধ্যক্ষ আৰু তেওঁ তোলকাপিয়ৰ লিখিছিলে মনত ৰাখিব এই আগছ ঋষিক তামিল ভাষাৰ পিতৃ বুলিও কোৱা হয় এটো খুৰা দেখা গৈছে মই ইয়াত এড কৰিছো বাৰু সংগম কালত ভাষা আছিল তামিল মানে গোটেইখন তামিলনাডুতে হৈছিল আৰু তামিল ভাষাৰ লগতে জড়িত আছিল তিনিখন সন্মিলন বৰ্তমান তামিলনাডুত হৈছিল মই কৈ আহিছো আগছ ঋষিক তামিল ভাষাৰ পিতৃ বুলি কোৱা হয় ঠিক আছে আৰু সেই সংগম কালৰ সময়খিনিত তিনটা ৰাজবংশই শাসন কৰিছিল সেইকেইটা আমি এবাৰ চাই লওঁ সেইকেইটা হৈছে চেৰ চুল আৰু পাণ্ডা সেই তিনটা দক্ষিণ ফালে মানে সেই সময়ত সেইকেইটা শক্তিশালী ৰাজবংশ আছিল এতিয়া গোটেইকেইটাৰ বিষয়ে অকমান ডিটেইলছত চাওঁ প্ৰথম আহিলে চেৰৰ অৰ্থ হৈছে প্ৰবতীয়া ক্ষেত্ৰ আৰু এই চেৰ বংশটোৱে দক্ষিণ ভাৰতৰ প্ৰাচীনতম ৰাজবংশ আছিল আমি এতিয়া প্ৰাচীন ভাৰতৰ উত্তৰ ভাৰতৰ সময়ত পঢ়োতে কোনটো বংশ সকলোতকৈ প্ৰাচীন আছিল হৰিয়ং বংশ আছিল হয়নে তেনেকৈ ইয়াত কোনটো বংশ আছিল চেৰ বংশ আছিল আৰু তেওঁলোকৰ চিহ্ন আছিল ধনু ৰাজধানী আছিল কৰল আৰু বৰ্তমান হেতু কেৰালাত হয় আমি এই চেৰ বংশৰ বিষয়ে ঐতিহ্য বামুণ গ্ৰন্থ এখন কোনখন বেদৰ বামুণ গ্ৰন্থ আছিল বাৰু মনত আছে নে এখন ঋগবেদৰ বামুণ গ্ৰন্থ আছিল এই বামুণ গ্ৰন্থ ঐতিহ্য বামুণ গ্ৰন্থত চেৰাপদ বুলি উল্লেখ আছে আৰু অশোকৰ সেকেন্ড শিলালিপি আমি পঢ়িছিলো অশোক পঢ়োতে সেকেন্ড শিলালিপিত কেৰল পুত্ৰ বুলি উল্লেখ আছে তাত চেৰ বুলি উল্লেখ নাই আমি পঢ়িছিলো ন সেকেন্ড শিলালিপিটোত এই চেৰ বংশটোৰ বিষয়ে উল্লেখ নাই তেওঁলোকৰ দুটা বন্দৰ আছিল যৰ পৰা তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিছিল সেইকেইটা হৈছে মুগেছ আৰু বন্দৰখেৰ ঠিক আছে তেওঁলোকৰ বহুত ৰজাই শাসন কৰিছিল তাৰ ভিতৰতে কেইজনমান উল্লেখযোগ্য ৰজাৰ বিষয়ে আমি চাই লওঁ ফাৰ্ষ্ট আহিলে উদয়ন জেৰেল এওঁ এই বংশৰ প্ৰতিষ্ঠাপক আছিল চেৰ বংশৰ প্ৰতিষ্ঠাপক আছিল উদয়ন জেৰেল মনত ৰাখিব আৰু তেওঁ কি কৰিছিল যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল নিশ্চয় শুনিছে চাগে ন মহাভাৰতৰ যুদ্ধৰ কথা সেই মহাভাৰতৰ যুদ্ধত যিসকল সৈনিকে অংশগ্ৰহণ কৰিছিল সেই সৈনিকসকলক তেওঁ ভোজন কৰিছিল মানে খাদ্য খোৱাৰ ব্যৱস্থা তেওঁ কৰিছিল তাৰ পাছত হ'ল হেন গুতুবন তেওঁ কণগী পূজা আৰম্ভ কৰিছিল কণগী মানে হৈছে পত্নীসকলক তেওঁ পূজা কৰাৰ এটা প্ৰথা আৰম্ভ কৰিছিল আদিগমন তেওঁক লালসিংহ নামেৰে জনা যায় সুধিব পাৰে কাক লালসিংহ নামেৰে জনা যায় আদিগমনক জনা যায় ঠিক আছে তাৰ পাছত এটা অন্যতম বংশ হৈছে পানবংশ এই পানবংশৰ ৰাজধানী আছিল মাদুৰাই বৰ্তমানৰ তামিলনাডু আৰু তেওঁলোকৰ চিহ্ন আছিল মাছ চেৰ বংশৰ চিহ্ন কি আছিল ধনু আৰু এওঁলোকৰ আছিল মাছ আমি এতিয়া দক্ষিণ ভাৰতৰ যিকেইখন সংগম হৈছিল বা সন্মিলন হৈছিল সেইকেইখনৰ কথা যে পঢ়িছিলো দক্ষিণ মাদুৰাইত কপাটপুৰমত আৰু মাদুৰাইত হৈছিল সেইকেইখন এই পানবংশৰ ৰজাসকলে আয়োজন কৰিছিল গোটেইকেইখন মানে তেওঁলোকে আয়োজন কৰিছিল সুধিব পাৰে কোনে সংগম কালৰ সন্মিলনসমূহ আয়োজন কৰিছিল পানবংশৰ ৰজাসকলে আৰু এই বংশৰ সকলোতকৈ প্ৰতাপী আছিল নেডি জেলিয়েন এওঁ সমুদ্ৰ পূজাৰ আৰম্ভ কৰিছিল পাণ্ডৰ অৰ্থ হৈছে প্ৰাচীন তেওঁলোকৰ এটা বিশেষত্ব আছিল তেওঁলোক মাতৃপ্ৰধান আছিল আৰু ইয়াৰ আগতে উত্তৰ ভাৰতত আমি পাইছিলো কোনোবা এটা বংশ মাতৃপ্ৰধান আছিল মনত আছেনে কোনটো বংশ মাতৃপ্ৰধান আছিল সাতবাহন বংশ আছিল মাতৃপ্ৰধান ন তেওঁলোকৰ দুটা প্ৰধান বন্দৰ আছিল সেইকেইটা হৈছে সালিউৰ আৰু কৰগাই আৰু পানবংশৰ বিষয়ে মেগাষ্টনীৰ ইণ্ডিকা কিতাপখনত উল্লেখ আছে আৰু তাৰ পৰাই আমি পানবংশৰ বিষয়ে জানিব পাৰো তাৰ পাছত আহো চুল সাম্ৰাজ্যৰ ৰাজধানী আছিল উদয়ুৰ আৰু তেওঁলোকৰ চিহ্ন আছিল বাঘ চুলৰ অৰ্থ হৈছে নতুন আৰু নতুন মানে তেওঁলোকে বাকি এইকেইখন পাণ্ড আৰু চেৰতকৈ তুলনামূলকভাৱে নতুনো আছিল আৰু এই বংশৰ ৰজাসকলে কেইবাবাৰো শ্ৰীলংকাত আক্ৰমণ কৰিছিল এইসকলৰ ভিতৰত এজন অন্যতম ৰজা আছিল কাৰিকাল আৰু তেওঁ কি কৰিছিল শ্ৰীলংকাত আক্ৰমণ কৰি পেলাই শ্ৰীলংকাৰ ৰজা ঘৰুৱাই 12,000 মান মানুহ মানে লগত বান্ধি লৈ আহিছিল আৰু সেইসকলক আনি আমাৰ কাবেৰী নদীখনৰ বান্ধ বনাইছিল আৰু নদীৰ বান্ধ বনোৱা তেওঁই প্ৰথম ৰজা আছিল তেওঁৰ নামটো কি কৈছিলো কাৰিকল
তাত চুটি বস্ত্ৰৰ বাবে বিখ্যাত আছিলে অৰ্থাৎ মানে কটন কাপোৰৰ বাবে বিখ্যাত আছিলে চুল বংশৰ বিষয়ে আমি পাণিনিৰ অষ্ট অধ্যায়ত উল্লেখ পাওঁ মাজতে চুল বংশটো মানে নাইকিয়া হৈ ইয়াৰ পাছত মানে ক্ৰমান্বয়ে চুল বংশটো নাইকিয়া হৈ যায় তেওঁলোকে সামন্ত হিচাপে বহুত দিন থাকিলে 400 বছৰমান সামন্ত হিচাপে থাকিলে ইয়াৰ পাছত আমি আকৌ 400 বছৰ মানৰ পাছত আকৌ চুল বংশ পঢ়িম সেই চুল বংশই থাকি থাকি মানে সামন্ত হিচাপে থাকি থাকি আকৌ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিলে চুল বংশৰ প্ৰধান বন্দৰ আছিলে পোহাৰা আৰু উৰায়ুৰ এই সংগম কালৰ সময়ত সকলোতকৈ ডাঙৰ কথাটো আছিলে তেওঁলোকৰ মাজত জাতি ভেদ উচ্চ নিচ এইবিলাক নাছিলে মাত্ৰ তেওঁলোকক ধনী আৰু দুখীয়া হিচাপেহে বিচাৰ কৰা হৈছিলে সংগম কালৰ সময়ৰ ৰাজবংশকেইটা প্ৰথমতে হিন্দু ধৰ্মই মানিছিলে আৰু তেওঁলোকে মুৰ্গন দেৱতা আৰু কাৰ্তিকক পূজা কৰিছিলে শেষলৈ ক্ৰমান্বয়ে জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰো কিছু প্ৰভাৱ পৰিছিল কিন্তু পাছত আকৌ হিন্দু ধৰ্মই তেওঁলোকে গ্ৰহণ কৰিছিলে তিৰুকুৰালক তামিল সাহিত্যৰ বাইবেল বুলি কোৱা হয় এইটো মনত ৰাখিব দক্ষিণ ভাৰতত ৰচনা হোৱা কেইখনমান গ্ৰন্থ হৈছে জীৱক চিন্তামণি শিলাপাদিকাৰম এইখন জৈন ধৰ্মৰ লগত সম্পৰ্কিত আৰু মণি মেখল বৌদ্ধ ধৰ্মৰ লগত সম্পৰ্কিত এই শিলাপাদিকৰণখনৰ এটা কাহিনী আছে যিটো নুপুৰৰ লগত জড়িত অৰ্থাৎ পায়েলৰ লগত জড়িত কাহিনীটো এনেকুৱা হৈছে মদুৰাইত সেই সময়ত কৌবলম নামৰ এজন লোক আছিলে আৰু তেওঁৰ পত্নীৰ নাম আছিলে কনগী তেওঁলোকৰ কি হয় সেই কৌবলমে এবাৰ এগৰাকী নৃত্য কৰা মহিলাৰ প্ৰেমত পৰিছিলে যিগৰাকীৰ নাম আছিলে মাধৱী কৌবলম আৰু কনগী বিবাহিত আছিলে কিন্তু তাৰ পাছতে তেওঁ মাধৱী নামৰ এগৰাকী নৃত্য কৰা মহিলাৰ লগত প্ৰেমত পৰিছিলে প্ৰথম অৱস্থাত তেওঁলোক মানে ভাল ব্যৱসায়ী চলি আছিলে আৰু সেই মাধৱীয়ে তেওঁৰ পৰা পইচা পাতি নি লাষ্টত মানে যেতিয়া তেওঁ নি শেষ হ'ল ন মাধৱীয়ে তেওঁক এৰি দিলে মানে এই কৌবলমে ফাৰ্ষ্ট আত্মহত্যা কৰিবলৈ গৈছিলে তেতিয়া তেওঁৰ পত্নীয়ে বুজালে যে যি হ'ল আৰু আমি আকৌ পুনৰ লাইফটো ষ্টাৰ্ট কৰোঁ কিন্তু তেতিয়ালৈ মানে তেওঁ পুৰা কোঙা হৈ গৈছিলে আৰু মানে পইচা পাতি নাইকিয়া হৈ গৈছিলে আৰু তেওঁলোকে দুইজনে মিলি মেলি যেনে চলি আছিলে তাৰপিছত এটা সময়ত মানে তেওঁলোকৰ হাতত পইচা নথকাত এই কৌবলমৰ পত্নীয়ে তেওঁৰ এপাত পাৱেল মানে ভৰিত পিন্ধা পাৱেল বিকিবলৈকে দি দিছিলে যে এপাতকে বিকা আৰু আমাৰ অলপ পইচা আহিব তেনেকৈ তেওঁ কৌবলমে বজাৰত বিকিবলৈ নিছিলে বিকিবলৈ নিওঁতে সেই সময়ত সেই মদুৰাইৰ ৰাণীৰো এপাত পাৱেল হেৰাইছিলে আৰু সেই চিপাহী চন্দৰীখিনিয়ে তেওঁক পাই পেলাই মানে ৰাজসভালৈ লৈ গ'ল আৰু সেই পায়েলপাত ৰাণীৰ পায়েলপাতৰ সৈতে দেখিবলৈ সম্পূৰ্ণ একে আছিলে সেইকাৰণে ৰাণীয়ে কৌবলমক ফাঁচি দি দিলে তাকে দেখি মানে কনগীৰ বহুত দুখ লাগিলে তেওঁতো প্ৰথম অৱস্থাত সেই মাধৱীৰ লগত প্ৰেম হ'ল তেতিয়া সেই তেনেকৈ হ'ল আকৌ ভাল হৈছিলেহে তাৰপাছত তেওঁক ফাঁচি দি দিয়া হ'ল আৰু নিজে আত্মহত্যা কৰিলে আৰু তেতিয়া সাও দিলে যে তোমালোকে মোক মিছাকৈ এনেকৈ স্বামীক হত্যা কৰিলা বা মোৰো এনেকুৱা জীৱনটো ধ্বংস কৰিলা এই মদুৰাই চহৰখনেই ধ্বংস হৈ যাব আৰু তেনেকৈ এদিন সেই মদুৰাই চহৰখনো ধ্বংস হৈ গৈছিলে এইটো মানে এটা কাহিনী আৰু সেই কিতাপখনত লেখা আছে এইটো সোধে মানে সেই কিতাপখনত কি লেখা আছে সেইকাৰণে কাহিনীটো কৈ দিছোঁ বৰ্তমানলৈকে আমি সংগম কাল আৰু সেই সময়ৰ কেইটামান ৰাজবংশৰ বিষয়ে আলোচনা কৰিলোঁ সংগম কালৰ সময়খিনি হৈছিলে 100 পৰা 250 এডিলৈকে এই সময়ত দক্ষিণ ভাৰতৰ ৰাজপৃষ্ঠপোষকতাত যিবিলাক কবি সন্মিলন অনুষ্ঠিত হৈছিলে সেইবিলাককে সংগম বোলে আৰু সেই সময়ত যিবিলাক সাহিত্য ৰচনা হৈছিলে সেইবিলাকক সংগম সাহিত্য বোলে আৰু তেনেকুৱা 3খন সন্মিলন হৈছিলে সেইকেইখন প্ৰথম হৈছিলে দক্ষিণ মাদুৰাইত তাৰ অধ্যক্ষ আছিলে আগছ ঋষি তাৰ পাছত হৈছিলে কপাটপুৰমত তাৰ অধ্যক্ষ আছিলে তোলকাপিয়ম আৰু 3 নম্বৰখন হৈছিলে মদুৰাইত তাৰ অধ্যক্ষ আছিলে নকিয়াৰ আৰু প্ৰথমখন দক্ষিণ মাদুৰাই যিখন হৈছিলে তাত 89 জন ৰজাই অংশগ্ৰহণ কৰিছিলে কপাটপুৰমত 59 জন ৰজাই অংশগ্ৰহণ কৰিছিলে আৰু মাদুৰাইত 49 জন ৰজাই অংশগ্ৰহণ কৰিছিলে ঠিক আছে আৰু এই তোলকাপিয়মে তোলকাপ্ৰিয়ৰ বুলি এখন কিতাপ ৰচনা কৰিছিলে বাকী এই দক্ষিণ মাদুৰাই আৰু মদুৰাইৰ বিশেষ তথ্য নাই ঠিক আছে আৰু সেই সময়ত 3টা ৰাজবংশৰ কথা বিশেষকৈ আহে সেইকেইটা হৈছে চেৰৰ ৰাজধানী আছিলে কৰল বৰ্তমান কেৰেলাৰ চেৰ মানে হৈছে পৰ্বতীয়া ক্ষেত্ৰ আৰু এই চেৰ বংশটো সকলোতকৈ প্ৰাচীনতম ৰাজবংশ আছিলে তেওঁলোকৰ চিহ্ন আছিলে ধনু তাৰ পাছত আহিলে পান বংশ আৰু তেওঁলোকৰ ৰাজধানী আছিলে মদুৰাই আৰু এই পান বংশৰ নেতৃত্বতে এই 3খন সন্মিলন আয়োজন হৈছিলে পানসকলৰ চিহ্ন আছিলে মাছ আৰু তেওঁলোক বিশেষকৈ মাতৃপ্ৰধান আছিলে তাৰ পাছত আহিলে চুলসকলৰ ৰাজধানী আছিলে উদয়ুৰ তেওঁলোকৰ চিহ্ন আছিলে বাঘ ঠিক আছে আৰু এই চুলসকলে আকৌ পাছত 400 বছৰ মানৰ পাছত আকৌ শাসন কৰিব আমি সেইবিলাকো পঢ়িম আৰু তেতিয়া তেওঁলোকৰ ৰাজধানী তাঞ্জোৰ আছিলে ঠিক আছে আমি বিশেষকৈ ভকাতক বংশ
চালুক্য বংশৰ মানে তিনি জেগাত ৰাজধানী হৈছিলে বতাপী কল্যাণী আৰু বেংগী এই তিনিখন মানে ৰাজবংশৰ এইটো একেলগতে হোৱা নাছিলে ধৰক 100-150 বছৰ মানৰ গেপকে আমি এই তিনিবাৰ মানে চালুক্য বংশৰ ৰজাসকলে শাসন কৰিছিলে ফাৰ্ষ্ট বতাপী ৰাজধানী আছিলে তাৰপিছত কল্যাণী আছিলে তাৰপিছত বেংগী আমি তেনেকৈ আলোচনা কৰিম এই ভকাতকসকল সাধাৰণতে কুশান বংশৰ সামন্ত আছিল আমি যেতিয়া উত্তৰ ভাৰত পঢ়িছিলোঁ তেতিয়া ISPK কথা পঢ়িছিলোঁ ন তাৰে এটা বংশ হৈছিলে কুশান বংশ তেওঁলোকে ভাৰত আক্ৰমণ কৰিছিলে তাৰ এজন শ্ৰেষ্ঠ ৰজা আছিলে কনিষ্ক আৰু সেই কুশান বংশৰ সামন্ত আছিলে ভকাতকসকল আমি উত্তৰ ভাৰতৰ সময়খিনি পঢ়োতে পাইছিলোঁ যে তেওঁলোকৰ সামন্ত আছিলে গুপ্ত বংশৰ ৰজাসকল আৰু তেনেকৈ তেওঁলোকে শাসন কৰিছিলে ধৰক সামন্তক এজন নাথাকে ন তেনেকৈ দক্ষিণ ভাৰতত সামন্তসকল আছিলে ভকাতক আৰু সেই ভকাতকে দক্ষিণ ভাৰতত শক্তিশালী হৈ উঠিছিলে আৰু উত্তৰ ভাৰতৰ ফালে শক্তিশালী হৈ আছিলে গুপ্তসকল ঠিক আছে এই বংশৰ ইমান বিশেষ নাই কিন্তু আমি হিষ্ট্ৰীটো পঢ়োতে ক্ৰমান্বয়ে পঢ়িব লাগে ন সেইকাৰণে এওঁলোকৰ কথা উল্লেখ কৰি দিছোঁ এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বিন্দুৰাজ তাৰপাছত ৰজা হৈছিল পবেৰসেন 4বাৰ অষ্টমেধ যজ্ঞ কৰিছিলে আপোনালোকৰ মনত আছেনে আৰু কোনে কোনে অষ্টমেধ যজ্ঞ কৰিছিলে শুংগ বংশৰ পুষ্যমিত্ৰ শুংগই 2বাৰ অষ্টমেধ যজ্ঞ কৰিছিলে আৰু আমি অসমত পঢ়োতে পাইছিলোঁ অসমৰ বৰ্মন বংশৰ ৰজা মহেন্দ্ৰ বৰ্মনেও অষ্টমেধ যজ্ঞ কৰিছিলে ঠিক আছে আৰু তেওঁই ফাৰ্ষ্ট অসমত অষ্টমেধ যজ্ঞ কৰা প্ৰথম ৰজা আছিলে আৰু এই ভকাতক বংশৰ পবৰসেনে 4বাৰ অষ্টমেধ যজ্ঞ কৰিছিলে আৰু তেওঁ এই বংশৰ শ্ৰেষ্ঠ শাসক আছিলে তাৰপাছত আহিলে ৰুদ্ৰসেন এওঁ চন্দ্ৰগুপ্ত দ্বিতীয় আৰু দেৱীৰ জীয়ৰী প্ৰভাৱতীক বিয়া কৰে আমি গুপ্ত বংশ আপোনালোকৰ চাগে নিশ্চয় মনত আছে ন আমি গুপ্ত বংশ পঢ়োতে চন্দ্ৰগুপ্ত দ্বিতীয় আৰু দেৱীৰ কথা পঢ়িছিলোঁ এই দেৱী ৰামগুপ্তৰ পত্নী আছিলে কিন্তু চন্দ্ৰগুপ্ত দ্বিতীয়ৰ লগত তেওঁ প্ৰেম হৈ চন্দ্ৰগুপ্ত দ্বিতীয়ই আৰু দেৱীয়ে মিলি ৰামগুপ্তক হত্যা কৰি চন্দ্ৰগুপ্তই দেৱীক বিয়া কৰাইছিলে আৰু তেওঁলোকৰে জীয়ৰী প্ৰভাৱতীক ৰুদ্ৰসেনে বিয়া কৰিছিলে আৰু তেওঁলোক এই গুপ্ত বংশৰ লোকসকলো ভকাতক বংশৰ লোকসকলো কুশানসকলৰ সামন্ত আছিলে আৰু ইয়াৰ পাছত দুইটা বংশৰে মাজত সম্পৰ্ক স্থাপন হয় এটা কথা এই গুপ্ত বংশৰ ৰজাসকলে বহুত লিখিছিলে কিন্তু এই ভকাতক বংশৰ বিষয়ে তেওঁলোকৰ অভিলেখবোৰত উল্লেখ নাই কাৰণ মানে গুপ্ত ৰজাসকলে যিবিলাক জেগা নিজে জয় কৰে সেইবিলাকৰ বিষয়েহে লেখে তাৰপাছত আহিলে এই বংশৰ শেষৰ ৰজাজন হ'ল পৃথিৱীসেন তেওঁৰ মৃত্যুৰ পাছত মানে ভকাতক বংশ আৰু টুকুৰা হৈ যায় ইমান শক্তিশালী ৰজা নাছিলে ধৰক তেওঁলোকৰ নিজৰ পিতেক জীয়েকবোৰৰ মাজতে কোনোবাই ক'ৰবাত অকণমান জেগা লৈ শাসন কৰি আছিলে তাৰপাছত তেওঁলোকৰে সামন্ত আছিলে চালুক্য বংশ আৰু চালুক্য বংশ শক্তিশালী হৈ উঠে আৰু তাত চালুক্যৰ ৰজাসকলে শাসন আৰম্ভ কৰে এতিয়া আহোঁ চালুক্য বংশৰ ৰজাসকললৈ এয়া চালুক্য বংশ বুলি ক'লে আমি 3বাৰ পঢ়িব লাগিব এতিয়া যেনেকৈ ভকাতক বংশ পঢ়িলোঁ তেওঁলোকৰ কোন কোন ৰজা আছিল কোন প্ৰতিষ্ঠাপক ৰজা আছিল তেনেকৈ পঢ়িলোঁ কিন্তু এই চালুক্য বংশ পঢ়োঁতে কি হয় আমি 3বাৰ পঢ়িব লাগিব তেওঁলোকৰ 3 জেগাত ৰাজধানী হয় এইখিনিতে এটা কথা থাকি গৈছে ভকাতক বংশৰ ৰজাসকলে হিন্দু ধৰ্ম মানিছিলে বিশেষকৈ তেওঁলোকৰ শিৱ ভক্ত আছিলে ঠিক আছে ওকে তাৰপিছত এতিয়া আহোঁ এই চালুক্য বংশলৈ তেওঁলোকৰ 3বাৰ শাসন কৰিছিলে মানে এবাৰ ধ্বংস হৈ যায় নহয় মানে তেওঁলোক আকৌ সামন্ত হৈ যায় আকৌ পুনৰ হয় সেইটো 100-150 বছৰৰ মাজত গেপ থাকে কিন্তু আমি একেলগতে গোটেই চালুক্য ৰাজ্যকেইখন পঢ়ি ল'ম মাজতে যেতিয়া আকৌ অন্যটা বংশ পঢ়োঁ ধৰক তেওঁলোকৰ মাজত ৰাজকোটসকলে শাসন কৰিছিলে পল্লৱসকল সেইবিলাক আমি পাছত পঢ়িম ঠিক আছে কনফিউজ নকৰিব মই কৈ দিম কোনটোৰ লগত কোনটো আছিলে এতিয়া আমি এই চালুক্য বংশ পঢ়োঁতে তেওঁলোকৰ লগত ৰাজধানীটোৰ নামটো কৈ দিব লাগিব তেতিয়াহে মানে আপোনালোকে গম পাব ধৰক চালুক্য বংশ বুলি ক'লে কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল সেইটোতো গম নাপাব ন সেইকাৰণে এনেকৈ পঢ়িব চালুক্য বংশ বতাপী যেতিয়া বতাপীৰ ৰাজধানী আছিলে সেইটোক চালুক্য বতাপী বুলি কয় তাৰপিছত চালুক্য বংশ কল্যাণীৰ ৰাজধানী আছিলে সেইটো চালুক্য কল্যাণী হ'ব আৰু চালুক্য যেতিয়া বেংগীত ৰাজধানী আছিলে সেইটো চালুক্য বেংগী হ'ব ঠিক আছে এতিয়া আমি পঢ়োঁ চালুক্য বতাপী আৰু বতাপীক বাদামী বুলিও কোৱা হয় ফাৰ্ষ্ট এই চালুক্য বংশৰ এই বতাপীৰ ৰজাসকলে বেছি শক্তিশালী আছিলে তাৰপাছত ক্ৰমান্বয়ে তেওঁলোক দুৰ্বল হয় আৰু বাকীকেইখন ইমান শক্তিশালী নাছিলে ঠিক আছে ফাৰ্ষ্ট আহোঁ চালুক্য বতাপীলৈ চালুক্য বতাপীৰ ৰাজধানী আছিলে বতাপী আৰু তেওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিলে জয়সিং এই জয়সিঙৰ পাছত ধৰক ৰণৰাজ্য বিক্ৰমাদিত্য এনেকৈ বহুত ৰজাই শাসন কৰিছিলে কিন্তু ইমান ইম্পৰ্টেণ্ট নহয় পাছৰ ৰজা হৈছিলে পুলকচেন দ্বিতীয় এজন ইম্পৰ্টেণ্ট দেই এজন মনত ৰাখিব লাগিব এজন কেলে মনত ৰাখিব লাগিব এজন আমাৰ অসমৰ পৰা ফাৰ্ষ্ট লিংক কৰোঁ আমাৰ যেতিয়া অসমত ভাস্কৰ বৰ্মন আছিলে তেতিয়া অসমলৈ কোন আহিছিলে আমাৰ কামৰূপলৈ কোন আহিছিলে সেই সময়ত
হিউৱেনচাং আহিছিলে তাৰপিছত আমি পঢ়িছিলোঁ যে ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিলে হৰ্ষবৰ্ধন যিটো আমি গুপ্ত বংশৰ সামন্ত আছিলে বৰ্ধকসকল আৰু সেই বংশৰ শেষৰ ৰজা আছিলে হৰ্ষবৰ্ধন সেই হৰ্ষবৰ্ধনৰ সমসাময়িক আছিলে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনে মিলি গৌড়ৰ ৰজা শশাংকক হত্যা কৰিছিলে পালো আমি কেইজন সমসাময়িক পালো ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধন শশাংক ঠিক আছে সমসাময়িক মানে মই কৈছোৱে একেটা সময়তে বিভিন্ন জেগাত শাসন কৰি থকা আৰু তেনেকে দক্ষিণ ভাৰতৰ ফালে সমসাময়িক আছিলে পুলকসেন দ্বিতীয় আৰু এই পুলকসেন দ্বিতীয়ই হৰ্ষবৰ্ধনক হত্যা কৰে হৰ্ষবৰ্ধনে চালুক্য ৰাজ্য আক্ৰমণ কৰিছিলে কিন্তু পুলকসেন দ্বিতীয়ৰ লগত নৰ্মদা নদীৰ পাৰত তেওঁলোকৰ যুদ্ধ হৈছিল আৰু তাত হৰ্ষবৰ্ধনৰ হত্যা কৰিছিলে পুলকসেন দ্বিতীয়ই এই পুলকসেন দ্বিতীয়ৰ ৰাজসভাত এজন কবি আছিলে যাৰ নাম হৈছে ৰবিকীৰ্তি আৰু এই যে হৰ্ষবৰ্ধনক হৰুৱাইছিলে এই বিষয়ে এহুৰ অভিলেখত উল্লেখ আছে ঠিক আছে সুধিব পাৰে ৰবিকীৰ্তি কাৰ ৰাজসভাত আছিলে ঠিক আছে তেওঁৰ সময়ত হিউৱেনচাং আহিছিলে মনত ৰাখিব দেই তো আজিকালি মানে ডাইৰেক্ট আমাৰ অসমৰ এক্সামসমূহতো মানে এনেকৈ নিদিয়ে কাৰ সময়ত হিউৱেনচাং আহিছিলে আপোনাৰ অপশ্যনত পুলকসেন দ্বিতীয়ও থাকিব পাৰে তেতিয়া মানে তেওঁৰ সময়তো আহিছিলে ন হৰ্ষবৰ্ধন নিদি পুলকসেন দ্বিতীয়ও দিব পাৰে সেইকাৰণেতো ইম্পৰ্টেণ্ট হয় পল্লৱ বংশৰ ৰজা মহেন্দ্ৰ বৰ্মনক হৰুৱাই কাশীৰ পৰা বহুতো ধন সোণ লুটি নিয়ে আৰু কাশী কুণ্ড উপাধি গ্ৰহণ কৰে আমি যেতিয়া পঢ়িছিলোঁ চুল বংশ মানে ইয়াৰ আগত আমি চুল বংশৰ কথা পঢ়িছিলোঁ ন চুলসকলৰ ৰাজধানী আছিলে উদয়ুৰ আৰু এই জেগাখিনিতে মানে চুলৰ জেগাখিনিতে পল্লৱসকলে কাঞ্চীপুৰমত ৰাজধানী কৰি তেওঁলোকে শাসন কৰিছিলে মানে তাৰপিছত সেইখিনি সময়ত চুলসকল নাছিলে আৰু চালুক্য বতাপীৰ ৰজাসকলৰ সমসাময়িককে কাঞ্চীপুৰমত পল্লৱ বংশৰ ৰজাসকলে শাসন কৰিছিলে আমি এই বংশবিলাকো পঢ়িম ঠিক আছে এই পল্লৱ বংশৰ এজন ৰজা আছিলে মহেন্দ্ৰ বৰ্মন আৰু মহেন্দ্ৰ বৰ্মনক এই পুলকসেন দ্বিতীয়ই আক্ৰমণ কৰিছিলে আৰু আক্ৰমণ কৰি কাশীৰ পৰা বহুতো ধন সোণ লুটি লৈ আহিছিলে ঠিক আছে আৰু তেওঁ কাশী কুণ্ড উপাধি লৈছিলে কুণ্ড মানে জিকা তাৰপিছত কি হ'ল তেওঁ এবাৰটো তেনেকৈ জিকি পেলাই তেওঁ ভাবিলে যে তেওঁ আকৌ তালৈ যাব পাৰিব বা তাত আক্ৰমণ কৰিব পাৰিব এইখিনিত মানে বিশেষকৈ এই চুলসকলে তেওঁলোকক প্ৰভাৱিত কৰিছিলে নিশ্চয় তেওঁলোকে ধৰক সামন্ত হিচাপে জীৱন যাপন কৰি আছে ন চুলসকলে তাৰপিছত তেওঁলোকে ধৰক পল্লৱসকল দুৰ্বল হ'লেহে চুলসকল আহিব পাৰিব সেয়ে তেওঁলোকেও এই চালুক্য বংশৰ ৰজাসকলক মানে আক্ৰমণ কৰিবলৈ নিশ্চয় চাগে কৈছিলে তাৰপিছত এই পুলকেশন দ্বিতীয়ই আকৌ আক্ৰমণ কৰিলে আকৌ আক্ৰমণ কৰোঁতে মানে মহেন্দ্ৰ বৰ্মনৰ পুত্ৰ নৰসিংহ সেই সময়ত তাৰ ৰজা হৈ আছিলে কিন্তু নৰসিংহ বহুত শক্তিশালী আছিলে সেয়েহে সেই যুদ্ধত পুলকসেনক হৰুৱাইও কি কৰিলে একদম বতাপীলৈকে খেদি আনিলে য'ত তেওঁলোকৰ ৰাজধানী আছিলে তালৈকে খেদি আনিলে ফাৰ্ষ্ট তেওঁ যিবিলাক লুটপাট কৰি আনিছিলে কাশীৰ পৰা সেইখিনিতো ঘূৰাই ল'লে আৰু বাকী বতাপী লুটপাট কৰি মানে শেষ কৰি দিলে ঠিক আছে আৰু সেই নৰসিংহই পুলকসেন দ্বিতীয়ৰ দৰে বতাপী কুণ্ড লৈছিলে মানে বতাপী জয় কৰি পেলাই বতাপী কুণ্ড উপাধি লৈছিলে তাৰপাছত চালুক্য বতাপীৰ শেষৰ ৰজাজন হৈছে কীৰ্তিবৰ্মন দ্বিতীয় তেওঁক ৰাজপুত শাসক দন্তিদুৰে হত্যা কৰে আমি এই ৰাজপুতসকলো পঢ়িম মানে তাৰপিছত বতাপীত কাৰ শাসন হয় ৰাজপুতসকলৰ শাসন হয় আৰু কীৰ্তিবৰ্মন দ্বিতীয়ক ৰাজপুতৰ ৰজা দন্তিদুৰ্গই হত্যা কৰি তাত ৰাজপুত বংশ প্ৰতিষ্ঠা কৰে একদম মনত ৰাখি যাব দেই এই চালুক্য বতাপীৰ সময়ত আমি কোনকেইটা বংশ পাইছোঁ পল্লৱ বংশ এইফালে ৰাজপুত বংশ আকৌ এওঁলোক কি হয় এই চালুক্য বংশৰ লোকসকল আকৌ সামন্ত জীৱন যাপন কৰে মানে তেওঁলোক আকৌ দুৰ্বল হৈ যায় পাছত আকৌ কি হ'ব এওঁলোক দুৰ্বল হৈ যায় সামন্ত জীৱন যাপন কৰি আছিলে আৰু তাত তেওঁলোকৰ বতাপীত ৰাজপুতসকলে শাসন কৰি আছিলে তেনেকৈ থাকোঁতে তেওঁলোকে আক্ৰমণ কৰিব পৰা নাছিলে শক্তিশালী ৰজা আছিলে কিন্তু শেষত যেতিয়া ৰাজপুত বংশৰ কৰ্ষ দ্বিতীয় ৰজা হৈছিলে তেতিয়া আকৌ চালুক্য বংশ পুনৰ শক্তিশালী হৈ উঠে আৰু সেই সময়ত পেলৱ দ্বিতীয়ই ৰাজপুতসকলক আক্ৰমণ কৰিছিলে মানে কৰ্ষ দ্বিতীয় সময়ত তেওঁ ৰাজপুত বংশৰ ৰজা যেতিয়া ৰাজপুত পঢ়িম দন্তিদুৰ্গ কৰ্ষ সকলোৰে কথা পঢ়িম সেই কৰ্ষক হত্যা কৰি তাত আকৌ পুনৰ চালুক্য বংশৰ প্ৰতিষ্ঠা কৰে কিন্তু তেতিয়া ৰাজধানী তেওঁলোকৰ বতাপী নাছিলে তেতিয়া ৰাজধানী আছিলে কল্যাণী ঠিক আছে এতিয়া আমি চালুক্য কল্যাণী পঢ়িম চালুক্য কল্যাণী তেওঁলোকৰ ৰাজধানী আছিলে কল্যাণী প্ৰতিষ্ঠাপক ৰজা আছিলে তেপল দ্বিতীয় আৰু এই বংশৰ বহুত ৰজাই শাসন কৰিছিলে কিন্তু তাৰে ইম্পৰ্টেণ্ট কেইজন চাই ল'লে হ'ল আৰু তাৰপাছত আহিলে সোমেশ্বৰ এওঁ প্ৰতাপী আৰু যোগ্য শাসক আছিলে কিন্তু তেওঁৰ সময়লৈ যেতিয়ালৈ
চালুক্যসকল আকৌ পুনৰ আহিছিলে তেতিয়ালে য'ত পল্লৱসকলে শাসন কৰি আছিলে তেতিয়ালে সেই পল্লৱসকলৰ ঠাইত চুলসকলে আকৌ শাসন কৰিবলৈ ল'লে মানে সেই পল্লৱৰ জেগাত চুল আহিলে এইটো 100-150 বছৰৰ মাজৰ ডিফাৰেন্স ন পটককে হোৱা নাই মানে চালুক্য কল্যাণী শেষ হোৱাৰ পাছত আকৌ 100-150 বছৰ ৰাজকোটসকলে শাসন কৰিছে তাৰ পাছত আহিছে আকৌ চালুক্য কল্যাণী সেই তেনেকে পল্লৱসকলৰ জেগাত কোন আহিলে চুলসকল আহিলে আৰু সেই চুলসকলৰ এজন ৰজা আছিল ৰাজাৰাজ আৰু সেই ৰাজাৰাজে সোমেশ্বৰক মানে ইমানেই আক্ৰমণ কৰিলে বাৰপতি আক্ৰমণ কৰে হৰুৱাই আৰু মানে হেতু দুখতে তেওঁ তুংভদ্ৰা নদীত মানে আত্মহত্যা কৰিলে ঠিক আছে তেওঁ যোগ্য আছিল কিন্তু মানে ইমানেই বেছি আক্ৰমণ কৰিলে লাষ্টত আৰু তেওঁ মানে সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ নিজে আত্মহত্যা কৰিলে তাৰ পাছত আহিলে বিক্ৰমাদিত্য ষষ্ঠ বিক্ৰমাদিত্য বহুতে উপাধি লৈছিলে ন 14 জন ৰজাই লৈছিলে আমি গম পাওঁ এওঁ ষষ্ঠ হয় তেওঁ চুলৰ আক্ৰমণ বাধা দিবলৈ সক্ষম হৈছিল ঠিক আছে এওঁ মানে চুলসকলে আক্ৰমণ কৰিব পৰা নাছিলে বা বাধা দিছিলে তেওঁৰ ৰাজসভাত বিলহান নামৰ এজন সাহিত্যিক আছিলে আৰু তেওঁ বিক্ৰমাদেউ চৰিত্ৰ লিখিছিলে সুধিব পাৰে বিলহানে কি লিখিছিলে বিক্ৰমাদেউ চৰিত্ৰ এটো আকৌ কলহন নহয় দে কলহননে ৰাষ্ট্ৰৰংগিনী লিখিছিলে তাৰ পাছত আহিলে এই বংশৰ শেষৰ ৰজা সোমেশ্বৰ চতুৰ্থ আৰু এওঁৰ সময়ত মানে চালুক্য ৰাজ্য ইমানেই মানে দুৰ্বল হৈ গ'ল মানে পইচা পাতি নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে পুনৰ তেওঁলোকে সামন্ত হিচাপে জীৱন নিৰ্বাহ কৰিলে মানে ৰজা হ'বলৈ হ'লে শক্তি থাকিলেই নহ'ব ন তেওঁলোকৰ হাতত ধনো থাকিব লাগিব ৰাজ্যখন চলাব পৰাকে তেওঁলোকৰ সময়ত ধন নাইকিয়া হৈ গৈছিলে পইচা পাতি নাইকিয়া হৈ গৈছিলে আৰু পুনৰ তেওঁলোকে সামন্ত জীৱন যাপন কৰিছিলে তেনেকৈ থাকি আৰু তেওঁলোক শক্তিশালী নোহোৱা হৈ গৈছিলে চাগে আৰু পইচা পাতি নথকাৰ কাৰণে ধৰক শক্তিশালী জীৱন এটা কটাবও নোৱাৰে তেনেকৈ থাকি শেষত আৰু আকৌ তাৰ জেগাত পুনৰ ৰাজকোটসকলে আকৌ পুনৰ আহি গৈছিলে এনেকৈ কিছু বছৰ থকাৰ পাছত তাৰে এজন সামন্ত বিষ্ণুবৰ্ধকে পুনৰ আকৌ চালুক্য বংশ প্ৰতিষ্ঠা কৰে আৰু সেইবাৰ ৰাজধানী হয় বেংগী আৰু লাহে লাহে চালুক্য বংশৰ ৰজাসকল দুৰ্বল হৈ যায় আৰু শেষত চুলসকলে তেওঁলোকৰ ৰাজ্য মিলাই লয় ঠিক আছে বৰ্তমানলৈকে আমি ভাকাতক বংশ চালুক্য বংশ আৰু চালুক্য বংশৰ তিনিখন ৰাজধানী বতাপী কল্যাণী আৰু বেংগী আলোচনা কৰিলোঁ এই ভাকাতক বংশৰ ৰজাসকল কুশানসকলৰ সামন্ত আছিলে তেওঁলোকে দক্ষিণ ভাৰতত শাসন কৰিছিলে উত্তৰ ভাৰতত কুশানসকলৰ সামন্ত আছিলে গুপ্তসকল এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বিন্দুৰাজ আৰু শেষৰ ৰজা আছিলে পৃথিৱীসেন তেওঁলোকৰ ইমান বিশেষ অৱদান নাছিলে হলেও আমি মানে কৰ্মগতভাৱে তেওঁলোকৰ কথা আলোচনা কৰিছিলোঁ তাৰ পাছত আহিলে চালুক্য বংশই তিনি ভাগত ষ্টাৰ্ট কৰিছিলে ফাৰ্ষ্ট ৰাজধানী আছিলে বতাপী ছেকেণ্ড ৰাজধানী আছিলে কল্যাণী আৰু থাৰ্ড ৰাজধানী আছিলে বেংগী বতাপীৰ প্ৰতিষ্ঠাপক ৰজা আছিলে জয়সিং আৰু এই বংশৰ এজন বিখ্যাত ৰজা আছিলে পুলকসেন দ্বিতীয় তেওঁৰ সময়ত ভাৰতলৈ হিউৱেন চাং আহিছিলে আৰু তেওঁ বৰ্ধক বংশৰ ৰজা মানে উত্তৰ ভাৰতৰ আছিলে তেওঁক হত্যা কৰিছিলে আৰু তেওঁ আমাৰ ভাস্কৰ বৰ্মনৰো সমসাময়িক আছিলে এই বংশৰ শেষৰ ৰজাজন হ'ল কীৰ্তি বৰ্মন তেওঁ ৰাজকোট বংশৰ শাসক দণ্ডিত দুৰ্গই হত্যা কৰে আৰু তাতে ৰাজকোট বংশৰ প্ৰতিষ্ঠা কৰিছিলে তাৰ পিছত ৰাজকোটে শাসন কৰাৰ পিছত পুনৰ আকৌ চালুক্য বংশই শাসন কৰিছিলে চালুক্য বংশৰ তেতিয়া ৰাজধানী আছিলে কল্যাণী আৰু কল্যাণীৰ প্ৰতিষ্ঠাপক ৰজা আছিলে তেলেব দ্বিতীয় আৰু তেলেব দ্বিতীয়ই ৰাজকোট বংশৰ কৰ্ষ দ্বিতীয়ক হত্যা কৰি পুনৰ চালুক্য বংশৰ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই বংশৰ শেষৰ ৰজা আছিলে সোমেশ্বৰ দ্বিতীয় শেষত পুনৰ বিষ্ণুবৰ্ধনে চালুক্য বংশ প্ৰতিষ্ঠা কৰে আৰু সেই সময়ৰ ৰাজধানী আছিলে বেংগী তেওঁলোকৰ বিশেষ অৱদান নাছিল বাৰু বেংগীত যেতিয়া শাসন কৰিছিলে এতিয়া আমি পঢ়িম এই চালুক্য বতাপীৰ সমসাময়িক পল্লৱ বংশৰ শাসকসকল আৰু এই পল্লৱসকলৰ পাছত তাত শাসন কৰা চুলসকলৰ বিষয়ে পল্লৱ বংশ তেওঁলোকে 275 পৰা 897 লৈকে শাসন কৰিছিলে তেওঁলোক চালুক্য বতাপীৰ সমসাময়িক আছিলে আমি যেতিয়া চালুক্য বতাপী পঢ়িছিলোঁ তেতিয়া আমি পুলকসেন দ্বিতীয়ৰ সময়ত সেই বংশৰ দুজনমান ৰজাৰ কথা পঢ়িছিলোঁ ন পুলকসেন দ্বিতীয় যেতিয়া পল্লৱ বংশৰ মহেন্দ্ৰ বৰ্মনক আক্ৰমণ কৰিছিলে আৰু আক্ৰমণ কৰি তেওঁ কাশী লুটপাট কৰিছিলে মানে পল্লৱ বংশৰ ৰাজধানী আছিলে কাশীপুৰম আৰু কাশীপুৰম লুটপাট কৰি পুলকসেন দ্বিতীয়ই কাশীকুণ্ড উপাধি লৈছিলে তাৰ পাছত আকৌ তেওঁ মহেন্দ্ৰ বৰ্মনৰ পুত্ৰ নৰসিংহক আক্ৰমণ কৰিছিলে কিন্তু নৰসিংহই উল্টাই তেওঁকে খেদি লৈ গৈছিলেকে বতাপীলৈকে সেই বতাপীত জয় কৰি নৰসিংহই বতাপী কুণ্ড উপাধি লৈছিলে আমি সেইবিলাকতো পঢ়ি আছো এতিয়া আমি গোটেইখিনি ডিটেইলছত চাম তেওঁলোক দক্ষিণ ভাৰতৰ পূব উপকূলত অৱস্থিত চুল শাসকসকলক পৰাস্ত কৰি চুলৰ জেগাত পল্লৱসকলে ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে আমি যেতিয়া সংগম কাল পঢ়িছিলোঁ তেতিয়া মনত আছেনে তেতিয়া পঢ়িছিলোঁ
চুল, চেৰ, পাণ্ড এই বংশকেইটাৰ কথা পঢ়িছিলোঁ। তাৰে চুল বংশৰ শাসকসকলক এওঁলোকে পৰাস্ত কৰি তাতে ৰাজধানী পাতিছিলে। তেতিয়া চুলসকলৰ ৰাজধানী আছিলে উদয়পুৰ আৰু তাতেই পল্লৱ বংশৰ প্ৰতিষ্ঠা হৈছিল। কিন্তু সেই চুল বংশ পাছত আকৌ আহিব দেই, মই তেতিয়া পঢ়োঁতেও কৈছিলোঁ ন যে এতিয়া সেইখিনিতে শেষ হ'ল, আকৌ 400 বছৰমানৰ পাছত আকৌ তেওঁলোকে পুনৰ তেওঁলোকৰ চুল ৰাজ্য উদ্ধাৰ কৰিব। আমি ইয়াৰ পাছত পঢ়িম চুলৰ কথা। তেওঁলোকৰ ৰাজধানী আছিলে কাঞ্চীপুৰম। সুধিব পাৰে পল্লৱ বংশৰ ৰাজধানী ক'ত আছিলে? কাঞ্চীপুৰম। তাত 36জন ৰজাই শাসন কৰিছিলে। তেওঁলোকে দাবীৰ শিল্পকলা নামৰ এক প্ৰকাৰৰ শিল্পকলাৰ প্ৰচলন কৰিছিলে। ইম্পৰ্টেণ্ট হয় দেই, কোনে দাবীৰ শিল্পকলা প্ৰচলন কৰিছিলে? পল্লৱ বংশৰ ৰজাসকলে। তেওঁলোকৰ দিনত সাহিত্য চৰ্চা সংস্কৃত ভাষাত বৈষ্ণৱ শৈৱ সাহিত্যৰ বিকাশ হৈছিল। তেওঁলোকে বিশেষকৈ হিন্দু ধৰ্মৰ মানিছিলে, সেইকাৰণে সেই সময়তে সংস্কৃত ভাষা বৈষ্ণৱ আৰু শৈৱৰ বিকাশ হৈছিলে। শিক্ষাৰ ক্ষেত্ৰতো পল্লৱসকল বহুত উন্নত আছিলে, সেইকাৰণে সেই সময়ৰ কাঞ্চী বিশ্ববিদ্যালয়ৰ দক্ষিণাত্যৰ শিক্ষাৰ কেন্দ্ৰ হৈ পৰিছিলে। এই পল্লৱসকল সাতবাহন বংশৰ সামন্ত আছিলে। আমি যেতিয়া উত্তৰ ভাৰত পঢ়িছিলোঁ তেতিয়া সাতবাহনৰ কথা পঢ়িছিলোঁ। তাৰ প্ৰতিষ্ঠাপক ৰজা আছিলে হিমু আৰু তেওঁলোক প্ৰথমতে দক্ষিণ ভাৰতে আছিলে, পাছত গৈ তেওঁলোকে উত্তৰ ভাৰতলৈকে শাসন কৰিছিলেগৈ। তেওঁলোকক অন্ধ বুলিও কোৱা হৈছিলে। সেই সাতবাহন বংশৰে সামন্ত আছিলে পল্লৱসকল। আৰু চুলসকল যেতিয়া দুৰ্বল হৈ পৰিছিলে তেতিয়া তেওঁলোকে তেওঁলোকৰ জেগাত শাসন কৰিছিলে। তেওঁলোকৰ এটা নিদৰ্শন হৈছে মামলাপুৰম বা মহাবলীপুৰম, আৰু সেইটো এতিয়া বৰ্তমান বিশ্বৰ ইউনেস্কোৰ ৰেকৰ্ডত স্থান পাইছে। ইয়াৰ মন্দিৰসমূহ দেখিবলৈ প্ৰায় ৰথৰ নিচিনা, এখন ডাইৰেক্ট ৰথৰ বাঁহ বা ইটাৰে বনোৱা নহয়, কিন্তু এখন পাহাৰ কাটি দেখিবলৈ তেনেকৈ সজা হৈছিলে। আৰু এইবোৰ ৰথ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুলৰ ৰথ বুলিয়ে কোৱা হয়। যিবিলাক মামলাপুৰমত বনাইছিলে সেইবিলাক ভীম, অৰ্জুন, নকুল, সহদেৱ বা দ্ৰৌপদীৰ ৰথ বুলি কোৱা হয়। আৰু পল্লৱ বংশৰ সময়ৰ অন্যতম মন্দিৰ হৈছে তাতীয় মন্দিৰ। সেই সময়ত এজন চীনা পৰিব্ৰাজক আহিছিলে ভাৰত ভ্ৰমণৰ কাৰণে, তেওঁৰ নাম আছিলে জুনাং জাঙে। এতিয়া আহোঁ এই বংশৰ ৰজাসকললৈ। বংশৰ প্ৰথম ৰজা আছিলে সিংহ বিষ্ণু আৰু এওঁ এই বংশৰ প্ৰতিষ্ঠাপক আছিলে। তেওঁৰ ৰাজসভাত এজন ভাবী নামৰ বিদ্যমান আছিলে। তাৰ পাছত ৰজা হৈছিলে মহেন্দ্ৰ সিং। এওঁৰ সময়ত চালুক্য ৰজা পুলকেশিন দ্বিতীয়ই আক্ৰমণ কৰিছিলে আৰু কাশী লুটপাত কৰিছিলে, আৰু লুটপাত কৰি কাশীকুণ্ড উপাধি লৈছিলে। আমি সেইটো আগতেও পাই আহিছিলোঁ ন। তাৰপাছত ৰজা হৈছিলে নৰসিংহ, আৰু এওঁৰ সময়তো পুনৰ পুলকেশিন দ্বিতীয়ই পুনৰ আক্ৰমণ কৰিছিলে, কিন্তু নৰসিংহ দ্বিতীয়ই তেওঁক যুদ্ধত হৰুৱাই পেলাই তেওঁক বতাপীলৈকে খেদি লৈ গৈছিলে। খেদি লৈ গৈ বতাপী জয় কৰিছিলে আৰু বতাপী জয় কৰি বতাপীকুণ্ড উপাধি লৈছিলে। তেওঁৰ ৰাজসভাতো এজন বিদ্যমান আছিলে, তেওঁৰ নাম আছিলে দণ্ডী। আৰু প্ৰথম ৰজা সিংহ বিষ্ণুৰ তাত কোন আছিলে? ভাবী। দণ্ডী নামৰ বিদ্যমানজনে 10 কুমাৰ চৰিত্ৰ ৰচনা কৰিছিলে। এই বংশৰ শেষৰ ৰজাজন আছিলে অপৰাজিত, আৰু সেই অপৰাজিতক চুল শাসক আদিত্যই আক্ৰমণ কৰে আৰু তেওঁক হেৰুৱাই পুনৰ চুল ৰাজ্য প্ৰতিষ্ঠা কৰে। আমি যি প্ৰথমতে সংগ্ৰাম কালৰ সময়ত চুল বংশ পাইছিলোঁ, সেই চুল বংশৰে এজন ৰজা আদিত্য, আৰু আদিত্যই তেওঁক হৰুৱাই পেলাই চুল ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। অৱশ্যে তেওঁৰ দেউতাক আদিত্যৰ যিজন দেউতাক আছিলে তেওঁৱে প্ৰথম সামন্ত হিচাপে কাম কৰি আছিলে। চুলসকল বহুত দিন সামন্ত হৈ থাকিলে, 500 বছৰমান তেওঁলোক ৰজাৰ সামন্ত হৈ থাকিলে, আৰু শেষত গৈ তেওঁলোকে পুনৰ নিজৰ চুল ৰাজ্যখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে। আৰু এই সামন্ত ব্যৱস্থাটো প্ৰথম সাতবাহন বংশই ষ্টাৰ্ট কৰিছিলে। এই পল্লৱসকল যাৰ সামন্ত আছিলে সাতবাহন, সেই সাতবাহনসকলেই ষ্টাৰ্ট কৰিছিলে। তাৰপাছত এতিয়া আহোঁ চুল সাম্ৰাজ্যলৈ। এই চুল সাম্ৰাজ্যখন চালুক্যৰ কল্যাণী, যেতিয়া চালুক্যসকলৰ কল্যাণীত ৰাজধানী আছিলে, অৰ্থাৎ যেতিয়া তেলেব দ্বিতীয়ই পুনৰ চালুক্য বংশ প্ৰতিষ্ঠা কৰিছিলে, সেই চালুক্য বংশৰ সমসাময়িক আছিলে, আৰু এওঁলোকৰ ৰাজধানী আছিলে তাঞ্জোৰ। প্ৰথমতে চুলসকলৰ ৰাজধানী আছিলে উদয়পুৰ, আৰু ছেকেণ্ডবাৰ যেতিয়া তেওঁলোকে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে তেতিয়া তেওঁলোকৰ ৰাজধানী আছিলে তাঞ্জোৰ। আহোঁ এই বংশৰ ৰজাসকললৈ। বিজয়ালয়, এওঁ তাঞ্জোৰ অধিকাৰ কৰি দক্ষিণাত্যত চুল সাম্ৰাজ্যৰ ৰাজধানী পাতে। তেওঁ প্ৰথম এই তাঞ্জোৰ নামৰ জেগাখিনি অধিকাৰ কৰিছিলে, কিন্তু তেওঁ এজন সামন্ত হিচাপেই জীৱন নিৰ্বাহ কৰিছিলে। তেতিয়ালৈকে এওঁ বিজয়ালয়ৰ ৰজা হিচাপে শাসন কৰা নাছিলে, তেওঁ তেতিয়ালৈকে সামন্তই হৈ আছিলে, আৰু তেওঁ সৰু সৰুকৈ ধৰক তাঞ্জোৰত ৰাজধানী পাতি আৰু সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। তাৰ পাছত আহিলে তেওঁৰ পুত্ৰ আদিত্য। সেই আদিত্যই পল্লৱ বংশৰ ৰজা অপৰাজিতক হত্যা কৰে, আৰু হত্যা কৰি পুনৰ চুল সাম্ৰাজ্যখন উদ্ধাৰ কৰে, আৰু সেয়েহে তেওঁক দ্বিতীয় চুল ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলিও কোৱা হয়। বিজয়ালয়ে চুল সাম্ৰাজ্যৰ ভেটিটো ষ্টাৰ্ট কৰিছিলে, আৰু এই আদিত্যই পুৰা পল্লৱ বংশক নিশেষ কৰি তেওঁলোকৰ পুনৰ ৰাজধানী বা সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। সেইকাৰণে আদিত্যক দ্বিতীয় চুল ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়।
ঠিক আছে তাৰপাছত আহিলে পাৰান্তক প্ৰথম এওঁ মদুৰাই আক্ৰমণ কৰি তাত জয়লাভ কৰি মদুৰাই কোন উপাধি লয় কৈছিলে কোন মানে কি হৈছে জিকা আৰু যেতিয়া তেওঁ সেই মদুৰাই আক্ৰমণ কৰি মদুৰাই জিকিলে তেতিয়া তেওঁ কি উপাধি লৈছিলে মদুৰাই কোন উপাধি লৈছিলে সুধিব পাৰে পাৰান্তক প্ৰথমে কি উপাধি লৈছিলে মদুৰাই কোন আৰু এই বিষয়ে উত্তৰ মেৰু অভিলেখত লিখা আছে তেওঁৰ এখন অভিলেখ আছিলে যিখন উত্তৰ মেৰু অভিলেখ বুলি কয় তাত এই বিষয়ে লেখা আছে কিন্তু এই পাৰান্তক প্ৰথমে ৰাজপুত সকলকো আক্ৰমণ কৰিছিলে সেই সময় ৰাজপুতৰ ৰজা আছিলে কৃষ্ণ দ্বিতীয় আৰু কৃষ্ণ দ্বিতীয়ৰ হাতত আকৌ পাৰান্তক পৰাস্ত হৈছিলে দেই তেওঁ তাত জিকা নাছিলে তেওঁ কেৱল মদুৰাই জিকিছিলে আৰু ৰাজপুত সকলৰ হাতত তেওঁ হাৰিছিলে ঠিক আছে তাৰপাছত আহিলে ৰাজাৰাজ তেওঁ এই বংশৰ শ্ৰেষ্ঠ ৰজা ৰাজাৰাজৰ কথা মনত পৰিছে নে বাৰু আমি যেতিয়া চালুক্য বংশ পঢ়িছিলো সেই সময়ত এজন ৰজা আছিলে সোমেশ্বৰ আৰু সেই সোমেশ্বৰ বহুত প্ৰতাপী ৰজা আছিলে বা ভাল ৰজা আছিলে কিন্তু এই ৰাজাৰাজে তেওঁ তাত ইমানেই আক্ৰমণ কৰিলে শেষত সেই সোমেশ্বৰে আত্মহত্যা কৰে আৰু এই ৰাজাৰাজে শ্ৰীলংকালৈকে আক্ৰমণ কৰিছিলে আৰু শ্ৰীলংকা আক্ৰমণ কৰি তেওঁ আধা অংশ তেওঁ জিকিছিলে আৰু জিকিলৈ তেওঁ মামুণ্ডি চুল উপাধি গ্ৰহণ কৰিছিলে সুধিব পাৰে দেই কোনে মামুণ্ডি চুল উপাধি গ্ৰহণ কৰিছিলে ৰাজাৰাজ তেওঁ বহুত মঠ মন্দিৰ বনাইছিলে সেইবিলাকৰ ভিতৰতে ৰাজেশ্বৰ আৰু বিহেদেশ্বৰ মন্দিৰ অন্যতম তাৰপাছত আহিলে ৰাজেন্দ্ৰ প্ৰথম এওঁ মানে এই বংশৰ বহুত বেছি শক্তিশালী ৰজা আছিলে তেওঁ যুদ্ধ কৰি বহুত জিকিছিলে এই যি ৰাজাৰাজে আধা শ্ৰীলংকাখন জিকিছিলে ন আধা শ্ৰীলংকাখন জিকি মামুণ্ডি চুল উপাধি লৈছিলে কিন্তু এই ৰাজেন্দ্ৰ প্ৰথমে এওঁ ৰাজেন্দ্ৰ চুল বুলিও কোৱা হয় দেই ৰাজেন্দ্ৰ প্ৰথম বা ৰাজেন্দ্ৰ চুল বুলি কোৱা হয় তেওঁ গোটেই শ্ৰীলংকাখন জিকি লৈছিলে আৰু কি হ'ল তেওঁ গংগাৰ পানী প্ৰয়োজন হৈছিলে সেইকাৰণে তেওঁ বেংগল আক্ৰমণ কৰিছিলে মানে আগতে কেনেকুৱা হৈছিলে ধৰক আমি পাইছো ন যেতিয়া সমুদ্ৰগুপ্ত আছিলে সমুদ্ৰগুপ্তৰ ঘূৰাই তিনিখন সাগৰৰ পানী খাব পাৰে মানে এজন ৰজাৰ নিজৰ ক্ষেত্ৰতো যিমান দূৰলৈকে থাকে সিমান দূৰলৈকেহে তেওঁলোকে মানে পানী ল'ব পাৰে বা যাব পাৰে তেনেকুৱা ধৰণৰ আছিলে ন সেই যেতিয়া মানে তেওঁ গংগাৰ পানী প্ৰয়োজন হ'ল তেওঁলোকৰ ৰাজ্যৰ মাজেদিতো গংগাখন বৈ যোৱা নাই ন ইফালে ওপৰ ফালেহে আছে বা উত্তৰ ফালেহে আছে সেই ফালৰ পৰা কি কৰিলে তেওঁ সেইকাৰণে বেংগল আক্ৰমণ কৰিলে আৰু সেই সময়ত বেংগলৰ ৰজা আছিলে মহিপাল যিজন পাল বংশৰ ৰজা এইখিনি একে সমসাময়িক চাব দেই চালুক্য কল্যাণী এফালে পাল বংশ মানে তেওঁ বহুত ভয়ংকৰভাৱে আক্ৰমণ কৰিলে আৰু তেওঁলোকৰ নৌসেনা বহুত পাৰ্গত আছিলে আক্ৰমণ কৰি গৈ পেলাই গংগাৰ পৰা এক কটৰা পানী লয় মানে তেওঁ কিন্তু পাছত যে তেওঁ সেই মহিপালকে শাসনৰ ভাৰ গতাই দিয়ে মাত্ৰ সেই গংগা জল ল'বৰ কাৰণেহে গৈছিলে সেই তেওঁ গংগাৰ জল আনিছিলে বা গংগাৰ জল ল'ব পাৰিছিলে কাৰণে তেওঁ গংগাই কোন বুলি কোৱা হয় মানে গংগাৰ জিকা আমি তেওঁলোকে কোনটোতো জিকা অৰ্থত ব্যৱহাৰ কৰে গংগাই কোন উপাধি লৈছিলে আমি পাই আহিছোঁ ন তেওঁলোকৰ ৰাজধানী আছিলে তঞ্জুৰ আৰু সেই তাঞ্জুৰৰ ওচৰতে তেওঁলোকে এখন নতুন চহৰ নিৰ্মাণ কৰিছিলে যিখনৰ নাম আছিলে গংগাই কোন চুলপুৰম য'ত তেওঁ এটা ডাঙৰ পুখুৰী খন্দাইছিলে আৰু সেই পুখুৰীটোত এই গংগাৰ জলখিনি যিখিনি তেওঁ জিকি আনিছিলে সেয়া মিলাই দিছিলে পুখুৰীটোক চুলগংগম বুলি কোৱা হয় ইয়াৰ উপৰিও তেওঁ ইণ্ডোনেছিয়াৰ শৈলেন্দ্ৰ শাসককো হৰুৱাইছিলে ইণ্ডোনেছিয়াৰ শাসকজনক এজন চীনা পৰিব্ৰাজকে আহি মানে কৈছিলে যে ভাৰতত এজন ৰজা আছে যাৰ নাম ৰাজেন্দ্ৰ চুল তেওঁ বহুত প্ৰবল প্ৰতাপী তেনেকৈ কৈছিলেহে আৰু শৈলেন্দ্ৰ শাসকসকলে ক'লে যে মানে কি মোৰ আগত তেওঁ একো তিষ্টিব নোৱাৰে তেনেকৈ ক'লে আৰু সেই কথাটো আহি ৰাজেন্দ্ৰ চুলৰ কাণত পৰিলে সেয়েহে গৈ পেলাই তেওঁ তাত মানে আক্ৰমণ কৰি দিছিলে ইণ্ডোনেছিয়াত আৰু আক্ৰমণ কৰি তেওঁক হৰুৱাইছিলে যেতিয়া পাছত ক্ষমা চেমা খুজিলে আৰু যে ভুল হ'ল তেতিয়া তেওঁক আকৌ পুনৰ দি দিছিলে ৰাজ্যখন তেওঁ লৈ লোৱা নাছিলে বাৰু কিন্তু পাছত দি দিছিলে তেওঁ মানে ইমানেই পৰাক্ৰমী আছিলে তেওঁ য'ত মানে শ্ৰীলংকা এফালে ইণ্ডোনেছিয়া এফালে বেংগল মানে গোটেই এফালে ভাৰতখনৰ বেংগললৈকে এফালে ইণ্ডোনেছিয়া শ্ৰীলংকা তালৈকে তেওঁ নিজৰ শাসনলৈ আনিছিলে ঠিক আছে এইটো মনত ৰাখিব দেই সেইটো চুলগংগম বুলি তেওঁ এটা পুখুৰী খান্দাইছিলে আৰু তাত তেওঁ যিখন চহৰ নিৰ্মাণ কৰিছিলে সেই চহৰখনৰ নাম আছিলে গংগাই কোন চুলপুৰম এই বংশৰ শেষৰ ৰজা আছিলে ৰাজেন্দ্ৰ কীৰ্তি তাৰপাছত কি হয় আকৌ তেওঁলোক আৰু সৰু সামন্তত ভাগ হৈ যায় তেওঁলোকৰ অৱস্থা বেয়া হৈ গ'ল আৰু সৰু ভাগত ভাগ হৈ গ'ল ঠিক আছে এই চুলসকলৰ শাসনকালটো দক্ষিণ ভাৰতৰ স্বৰ্ণযুগ বুলি কোৱা হয় আৰু এইফালে মানে গুপ্ত বংশৰ শাসনকালক যেনেকৈ ভাৰতৰ ইতিহাসৰ গোল্ডেন এজ বুলি কয় তেনেকৈ দক্ষিণ ভাৰতত এই চুলসকলৰ শাসনকালৰ সময়খিনিক স্বৰ্ণৰ যুগ বুলি কোৱা হয় তেওঁলোকৰ ভাষা আছিলে তামিল আৰু যিটো নটৰাজ মূৰ্তি আমি যিটো নটৰাজ মূৰ্তি দেখি আছোঁ সেই নটৰাজ মূৰ্তিটো তেওঁলোকৰে নিদৰ্শন আছিলে তেওঁলোকে যিবোৰ জেগাত বসবাস কৰিছিলে বা জেগাবোৰৰ নাম আমি যেনেকৈ গাঁও নগৰ ঠাই সেইবিলাক কওঁ তেওঁলোকে সেইবিলাকক উৰ বুলি কৈছিলে সেই জেগাবিলাকক উৰ বুলি কৈছিলে তেওঁলোক শিৱ পূজা কৰিছিলে আমি আগতেও পাই আহিছোঁ তেওঁলোকে শিৱ বিষ্ণু এনেকৈ
শিৱ বিষ্ণু আদি ভগৱানখিনিক পূজা কৰে, বিশেষকৈ শিৱ পূজা কৰিছিলে। আৰু এওঁলোকেই পোনপ্ৰথমবাৰৰ বাবে স্থানীয় শাসন আৰম্ভ কৰিছিলে। স্থানীয় শাসন মানে ধৰক গাঁও এখনত এজন মুখিয়াল থাকিব আৰু সেই মুখিয়ালজনে নিজৰ মতে মানে কাম কৰিব পাৰিব গাঁওখনৰ কাৰণে, তেনেকুৱা ধৰণৰ শাসন, যিবিলাক গাঁও পঞ্চায়তৰ নিচিনা। আমি যেতিয়া মৌৰ্য বংশ পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ ন, চন্দ্ৰগুপ্ত মৌৰ্যই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰচলন কৰিছিলে। তেনেকৈ এওঁলোকে চোলসকলে স্থানীয় শাসন প্ৰৱৰ্তন কৰিছিলে আৰু তেওঁলোকৰ শক্তিশালী নৌসেনা আছিলে। আৰু তেওঁলোকে দ্ৰাবিড় শৈলী বা ভীমানন্দ শৈলীৰ মন্দিৰসমূহ বনাইছিল। এই ধৰক দ্ৰাবিড় শৈলী, গান্ধাৰ শৈলী, মথুৰা শৈলী, অমৰাৱতী শৈলী, আমি সেইবিলাক আলোচনা কৰিম, সেইবিলাক কেনেকুৱা কেনেকুৱা মন্দিৰ আছিলে। তেওঁলোকে এইটো মনত ৰাখিব যে চোলসকলে দ্ৰাবিড় শৈলীৰ মন্দিৰসমূহ বনাইছিল। বৰ্তমানলৈকে আমি পাই আহিছোঁ যে চালুক্য বংশৰ ৰজাসকলে যেতিয়া বতাপীত ৰাজধানী পাতি শাসন কৰি আছিলে, সেই সময়ত সেই বংশৰ ৰজা কীৰ্তিবৰ্মন দ্বিতীয়ক ৰাজকোটসকলৰ এজন সামন্ত প্ৰভুৱে আক্ৰমণ কৰি কীৰ্তিবৰ্মনক হত্যা কৰে আৰু তাৰ পাছতেই সেই চালুক্য বংশৰ জেগাত ৰাজকোট বংশৰ প্ৰতিষ্ঠা হয়। ঠিক আছে, আপোনালোকে অলপ বুজি পাবৰ কাৰণে এনেকৈ দি দিছোঁ। আমি পাইছিলোঁ চালুক্য বতাপী ৰজাসকলে শাসন কৰি আছিলে। তাৰ প্ৰথম ৰজা আছিলে জয়সিং আৰু শেষৰ ৰজা আছিলে কীৰ্তিবৰ্মন। এই কীৰ্তিবৰ্মন দ্বিতীয়কৈ ৰাজকোটৰ এজন সামন্ত প্ৰভু, তেওঁলোকে সামন্ত হৈ আছিলে আৰু সেই সামন্ত এজন প্ৰভু দন্তি দুৰ্গই হত্যা কৰে আৰু সেই চালুক্যৰ জেগাত আমাৰ ৰাজকোট বংশ প্ৰতিষ্ঠা হয়। আৰু চালুক্যসকলৰ প্ৰথম ৰাজধানী আছিলে বতাপী আৰু সেইদৰে ৰাজকোটসকলৰ প্ৰথম ৰাজধানী আছিলে মনখেদ। দক্ষিণ ভাৰতৰ এই জেগাটোতে চালুক্য আৰু ৰাজকোটসকলে শাসন কৰিছিলে। তাৰপাছত চাব, যেতিয়া চালুক্যৰ ৰাজধানী বতাপী আছিলে, সেই সময়ত পল্লৱ বংশৰ ৰজাসকলে শাসন কৰি আছিলে। তেওঁলোক সমসাময়িক আছিলে, মানে চালুক্য বতাপীৰ সমসাময়িক আছিলে আৰু তেওঁলোকে এই জেগাখিনিত শাসন কৰি আছিলে। ঠিক আছে, ইয়াত পল্লৱ বংশ আৰু চোল বংশই শাসন কৰিব। আৰু এইফালে তলৰ ফালে আছিলে মদুৰাই, যিজন এজন চোল শাসকে মদুৰাই আক্ৰমণ কৰি মদুৰাই কোনটো উপাধি গ্ৰহণ কৰিছিলে। ৰাজকোটসকলে যেতিয়া শাসন কৰি আছিলে, তেওঁলোকৰ কৰ্ষ দ্বিতীয় নামৰ এজন ৰজা আছিলে আৰু সেই ৰজাজনৰ দিনতে এই যিসকল চালুক্য আছিলে, বতাপীত শাসন কৰি আছিলে, তেওঁলোকে মানে সামন্ত হিচাপে জীৱন যাপন কৰি আছিলে। তেওঁলোক তেতিয়া ৰজা হৈ নাছিলে ৰাজকোটসকলে শাসন কৰোঁতে। তাৰে এজন সামন্ত তেলেব দ্বিতীয়ই এই কৰ্ষ দ্বিতীয়ক আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি পুনৰ সেই একে জেগাটোতে, মানে এইখিনি জেগাটোতে পুনৰ আকৌ চালুক্য বংশৰ প্ৰতিষ্ঠা কৰে। সেই চালুক্য বংশৰ প্ৰথম ৰজা আছিলে তেলেব দ্বিতীয় আৰু শেষৰ ৰজা আছিলে সোমেশ্বৰ চতুৰ্থ। ঠিক আছে, আৰু এই চালুক্য বংশৰ সমসাময়িককৈ এই য'ত পল্লৱ বংশই শাসন কৰি আছিলে, তাত চোলসকল আহিছিলে। চালুক্য বংশৰ ৰজাসকলে যেতিয়া ৰাজধানী কল্যাণী পাতিছিলে, তেতিয়া তেওঁলোকৰ সমসাময়িককৈ চোলসকলে শাসন কৰিছিলে। চোলসকলৰ প্ৰথম ৰজা আছিলে বিজয়ালয়, দ্বিতীয় চোল ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বুলি আদিত্যক কোৱা হয় আৰু শেষৰ ৰজা আছিলে ৰাজেন্দ্ৰ কীৰ্তি। পাছত আৰু এই জেগাখিনি মানে পল্লৱ আৰু চোলে য'ত শাসন কৰি আছিলে, সেই জেগাখিনি সৰু সৰু ভাগত ভাগ হৈ যায়। আৰু এইফালে মানে আমাৰ পশ্চিমবংগৰ ফালে তেওঁলোকৰ সমসাময়িককৈ পাল বংশৰ ৰজাসকলে শাসন কৰি আছিলে। আমি যে পাইছিলোঁ চোল বংশৰ এজন ৰজা ৰাজেন্দ্ৰ প্ৰথমে পশ্চিমবংগ আক্ৰমণ কৰি গংগাৰ পানী লৈ গৈছিলে। তেওঁ গংগাৰ পানী লৈ গৈ গংগাই কোন উপাধি গ্ৰহণ কৰিছিলে, সেই সময়ত মানে পাল বংশয়ো শাসন কৰি আছিলে। আমি এতিয়া আজিৰ ভিডিঅ'তে এতিয়া পাল বংশৰ কথা পঢ়িম। আৰু শেষত গড় বংশৰ ৰজাসকলে পেংগীত ৰাজধানী পাতি শাসন কৰিছিলে আৰু সেই বংশৰ ৰজা আছিলে বিষ্ণুবৰ্ধক। মানে আপোনালোকে চাব, এই চালুক্য বতাপী থাকোঁতে পল্লৱ আছিলে, তেওঁলোকৰ সমসাময়িক। চালুক্যৰ পাছত শাসন কৰিলে ৰাজকোটসকলে, ৰাজকোটৰ পাছত আকৌ আহিলে চালুক্য, আকৌ চালুক্যৰ সেতু বংশ শেষ হোৱাৰ পাছত আহিলে চালুক্য বেংগী আহিলে আৰু সেই চালুক্য কল্যাণীৰ সমসাময়িককে চোলসকলে শাসন কৰিছিলে আৰু এইফালে পালসকলে শাসন কৰিছিলে। ঠিক আছে, এতিয়া আপোনালোকে চাগে নিশ্চয় অকণমান বুজি পাইছে ন কাৰ পাছত কোনটো আছিলে। এবাৰ চাই ল'বচোন, এনেকৈ চাই ল'লেও অকণমান গম পোৱা যায়। ৰাজকোট বংশ আমি এতিয়ালৈকে পাই আহিছোঁ, কেইবাবাৰো কোৱা হৈছে। দন্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে 753 খ্ৰীষ্টাব্দত চালুক্য বংশৰ ৰজা কীৰ্তিবৰ্মন দ্বিতীয় হৰুৱাই আৰু তাত জেগাত ৰাজকোট বংশ প্ৰতিষ্ঠা কৰে আৰু তেওঁলোকৰ ৰাজধানী আছিলে মনখেদ। এই বংশৰ ৰজাসকল আছিলে দন্তি দুৰ্গ। ফাৰ্ষ্ট তেওঁ আছিলে প্ৰতিষ্ঠাপক ৰজা। তাৰপাছত ৰজা হৈছিলে কৃষ্ণ প্ৰথম। এওঁ এলোৰাত কৈলাশ মন্দিৰ বনাইছিল। একদম ইম্পৰ্টেণ্ট হয় দেই, কোনে কৈলাশ মন্দিৰটো বনাইছিল। আৰু এই মন্দিৰটোৰ এটা বৈশিষ্ট্য হৈছে মানে এনেকুৱা ডাঙৰ পাহাৰ আছিলে ন, সেই ডাঙৰ পাহাৰটো কাটি কাটি তাত বনোৱা। এনেকৈ ডাইৰেক্ট এনেকৈ ইটা শিল বালি এনেকৈ বা কিবা দি বনোৱা নহয়।
পাহাৰটো কাটি কাটি বনোৱা হৈছিলে এইটো তেওঁৰ সময়তে সম্পূৰ্ণ হৈ যোৱা নাছিলে তেওঁ সেইটো ষ্টাৰ্ট কৰিছিলে মানে এইটো বনাওঁতে প্ৰায় 80 বছৰমান সময় লাগিছিলে ওকে তেওঁৰ পাছৰ ৰজা হৈছিলে ধ্ৰুৱ এওঁ কনৌজ অধিকাৰ কৰিবৰ বাবে ত্ৰিপক্ষীয় সংঘাতত ভাগ লৈছিলে এই ত্ৰিপক্ষীয় সংঘাত মানে কি হৈছে আমি যেতিয়া উত্তৰ ভাৰত পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ যে বৰ্ধক বংশৰ শেষৰ ৰজা আছিলে হৰ্ষবৰ্ধন তেওঁলোকৰ ৰাজধানী আছিলে কনৌজ আৰু সেই কনৌজত মানে সকলোৱে অধিকাৰ হৰ্ষবৰ্ধনৰ পাছত তাত শ্ৰেষ্ঠ শাসক নাছিলে তেওঁলোকে য'তে ত'তে সৰু সৰু টুকুৰা হৈ শাসন কৰি আছিলে ধৰক তেওঁলোকৰ সামন্ত টাইপত শাসন কৰি আছিলে তেতিয়া এইফালে গুজৰাটত থকা প্ৰতিহাৰ বংশ আৰু এই ৰাজকোট বংশ আৰু পশ্চিমবংগৰ পাল বংশই কনৌজ অধিকাৰ কৰিবলৈ গৈছিলে সেই তিনিফালৰ পৰা যে আক্ৰমণ হৈছিলে সেইকাৰণে সেইটো ত্ৰিপক্ষীয় সংঘাত বুলি কয় এই ৰাজকোটসকল পাল বংশসকল জিকা নাছিলে তেওঁলোকে আক্ৰমণ কৰিছিলে শেষত প্ৰতিহাৰ বংশই কনৌজ অধিকাৰ কৰিছিলে আমি যেতিয়া প্ৰতিহাৰ বংশ পঢ়িম তেতিয়া গম পাম এই ত্ৰিপক্ষীয় সংঘাতটোত ভাগ লৈছিলে ধ্ৰুৱই আৰু প্ৰতিহাৰ বংশৰ কোনে ভাগ লৈছিলে যেতিয়া প্ৰতিহাৰ বংশ পঢ়িম তেতিয়া ক'ম বা পাল বংশৰ কোনে ভাগ লৈছিলে সেইটো পাল বংশ পঢ়োঁতে ক'ম এতিয়া আপোনালোকে মনত ৰাখিব এই ৰাজকোট বংশৰ কোনে ভাগ লৈছিলে ধ্ৰুৱ নামৰ যিজন ৰজা আছিলে তেওঁ এই ত্ৰিপক্ষীয় সংঘাতত ভাগ লৈছিলে ঠিক আছে এই ত্ৰিপক্ষীয় সংঘাত প্ৰায় 200 বছৰমান চলিছিলে মানে ধৰক কোনোবা এজনৰ মন গ'ল যুদ্ধ কৰিলে আকৌ হাৰিলে জিকিলে তেনেকৈ গ'ল আকৌ কোনোবা এজনে কৰিলে আকৌ হাৰিলে জিকিলে এনেকৈ 200 বছৰমান চলিছিলে তাৰপাছত আহিলে আমুক বৰ্ষ নামৰ এজন ৰজা তেওঁ এজন বিদ্বান আছিলে তেওঁ মানে বহুত গুণী জ্ঞানী শিক্ষিত আছিলে তেওঁ নিজকে ত্ৰিপক্ষীয় সংঘাতৰ পৰা আঁতৰাই আহিছিলে মানে তেওঁ ত্ৰিপক্ষীয় সংঘাতত যোৱা নাছিলে আমুক বৰ্ষক ৰাজকোট বংশৰ পুনৰ নিৰ্মাতা বুলি কোৱা হয় আৰু তেওঁ ফাৰ্ষ্ট জৈন ধৰ্ম গ্ৰহণ কৰিছিলে ইয়াৰ উপৰিও তেওঁ নিজে গুণী জ্ঞানী থকাৰ উপৰিও তেওঁৰ ৰাজসভাতো দগ্ধ পণ্ডিতৰ সমাহাৰ ঘটিছিলে সেইসকলৰ ভিতৰত পোন ৰংগ অন্যতম আছিলে তাৰপাছৰ ৰজা হৈছিলে ইন্দ্ৰ তৃতীয় তেওঁৰ সময়ত আলমচুৰি নামৰ এজন লোক আহিছিলে মানে যেনেকৈ ভাস্কৰ বৰ্মনৰ সময়ত কোন আহিছিলে হিউৱেন চাং এজন বিদেশী ভ্ৰমণকাৰী আহিছিলে আলমচুৰি আৰু তেওঁ বতাহৰ কথা বৰ্ণনা কৰিছিলে মানে বতাহ কোনফালৰ পৰা কোনফালে যায় এওঁ আৱিষ্কাৰ কৰা নাছিলে এওঁ সেইটো বৰ্ণনা কৰিছিলে মানে কি হয় সেইটো তেওঁ ডিটেইলছত লিখিছিলে ঠিক আছে কাৰ সময়ত আহিছিলে ইন্দ্ৰ তৃতীয়ৰ সময়ত তাৰপাছত আহিলে কৃষ্ণ তৃতীয় এওঁ মনত আছেনে বাৰু আমি যেতিয়া চোল শাসকসকল পঢ়িছিলোঁ চোল শাসকৰ এজন আছিলে পাৰান্তক প্ৰথম আৰু তেওঁ মদুৰাই আক্ৰমণ কৰি মদুৰাই কোন উপাধি গ্ৰহণ কৰিছিলে কিন্তু তেওঁ সেই পাৰান্তক প্ৰথমে ৰাজকোটসকলকো আক্ৰমণ কৰিছিলে মই কৈছিলোঁ আৰু সেই ৰাজকোটসকলৰ এই কৃষ্ণ তৃতীয়ক আক্ৰমণ কৰিছিলে কিন্তু কৃষ্ণ তৃতীয়ৰ হাতত পাৰান্তক হাৰিছিলে আৰু এই বিষয়ে উত্তৰ মেৰু অভিলেখত লেখা আছে আৰু এওঁলোক শক্তিশালী আছিলে এওঁলোক শক্তিশালী থকাৰ কাৰণে কি হৈছিলে ইয়াৰ আগত যোনটো চালুক্য বংশ আছিলে সেই চালুক্য বংশৰ ৰজাসকলে সামন্ত হিচাপে জীৱন যাপন কৰি আছিলে যাতে তেওঁলোকে সুবিধা পালেই আকৌ নিজৰ ৰাজ্যখন উদ্ধাৰ কৰিব পাৰে কিন্তু এওঁলোকৰ সময়ত পৰা নাছিলে আৰু শেষত যেতিয়া কৰ্ষ দ্বিতীয় ৰজা হৈছিলে সেই কৰ্ষ দ্বিতীয় ৰজা হওঁতে চালুক্যৰ এজন সামন্ত আছিলে তেলুপ দ্বিতীয় আৰু সেই তেলুপ দ্বিতীয়ই পুনৰ আক্ৰমণ কৰে ৰাজপুতসকলৰ ওপৰত আক্ৰমণ কৰি চালুক্যৰ ৰাজধানী উদ্ধাৰ কৰে চালুক্যৰ ৰাজধানী কল্যাণীত স্থাপন কৰে ঠিক আছে আৰু এই কৰ্ষ দ্বিতীয়ই হৈছে ৰাজকোট বংশৰ শেষৰ ৰজা এতিয়া হওঁ পাল বংশলৈ আমি এতিয়া পাল বংশটো পঢ়োঁতে অসমৰ পৰা চাম এই পাল বংশৰ ৰজাসকলে বৰ্তমানৰ পশ্চিমবংগত শাসন কৰি আছিলে আমি যেতিয়া অসম হিষ্ট্ৰী পঢ়িছিলোঁ তেতিয়া আমি তাত পাইছিলোঁ এটা শালস্তম্ভ বংশ নামে বংশ পাইছিলোঁ সেই বংশটোৰ প্ৰতিষ্ঠাপক আছিলে শালস্তম্ভ আৰু সেই বংশৰে এজন ৰজা আছিলে হলম্ভা এই হলম্ভাৰ সময়ত এই পাল বংশটো যিটো আমি এতিয়া পাল বংশ পঢ়িম সেই পাল বংশটোৰ ফ্ৰম হৈছিলে আৰু আমাৰ অসমতো শালস্তম্ভ বংশৰ পাছত পাল বংশ হৈছিলে কিন্তু সেই পাল বংশটো একে পাল বংশ নহয় এই পাল বংশটো নহয় মানে দেই সেই যেতিয়া হলম্ভাৰ সময়ত পাল বংশৰ ফ্ৰম হৈছিলে তাৰ পাছত গৈ পাল বংশৰ যেতিয়া ৰজা জয়পালে শাসন কৰি আছিলে তেতিয়া এজন বংগৰ পাল বংশৰ ৰজা আছিলে ৰামপাল আৰু ৰামপালৰ সেনাপতিয়ে অসম আক্ৰমণ কৰিছিলে অসম আক্ৰমণ কৰি আমাৰ অসমৰ পাল বংশৰ জেগাত দখল কৰিছিলে আৰু এই পাল বংশই গৈ শেষত আমাৰ অসমতো শাসন কৰিছিলে সেইসকলৰ ভিতৰত প্ৰথম আছিলে বৈদ্যদেৱ যি উত্তৰ গুৱাহাটীত যিটো বৈদ্যগড় নামেৰে গড় পাওঁ সেই পাল বংশৰে নিদৰ্শন আছিলে এওঁলোকে বিশেষকৈ বৌদ্ধ ধৰ্ম মানিছিলে আৰু ইয়াৰ প্ৰমাণ হিচাপে তেজপুৰৰ শ্ৰীসূৰ্য পাহাৰত থকা বৌদ্ধ স্তূপবোৰৰ কথা ক'ব পাৰি ঠিক আছে আপোনালোকে গম পাইছে চাগে নিশ্চয় ন পাল বংশটো আমাৰ কোনকেইটা বংশৰ সমসাময়িক আছিল শালস্তম্ভ বংশৰ হলম্ভাৰ সময়ত ষ্টাৰ্ট হৈছিলে শেষত
আমাৰ অসমৰ যিটো পাল বংশ আছিলে যাৰ প্ৰথম ৰজা আছিলে ব্ৰহ্মপাল সেই বংশৰে জয়পালা নামৰ লোকজনক ৰামপালৰ এজন সেনাপতি বৈদ্যদেৱে হত্যা কৰি তাত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিলে আৰু কামৰূপত এই পাল বংশটোৰ প্ৰথম ৰজা আছিলে বৈদ্যদেৱ আৰু তেওঁৰ উত্তৰ গুৱাহাটীত বৈদ্যগড় নামেৰে এটা গড় আছে আৰু তেজপুৰত শ্ৰীসূৰ্য পাহাৰত বৌদ্ধ স্তূপ আছে ঠিক আছে এতিয়া আমি এই পাল বংশটোৰ বিষয়ে আলোচনা কৰিম গোপাল এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে তেওঁ বিহাৰত নলন্দা বিশ্ববিদ্যালয়খনৰ ওচৰত উদন্তপুৰী বিশ্ববিদ্যালয় নামেৰে এখন বিশ্ববিদ্যালয় স্থাপন কৰিছিলে ইয়াত তেওঁ বৌদ্ধৰ বজিয়ান শাখাৰ শিক্ষা দিছিলে আমি তেতিয়াও পাইছিলোঁ ন তেওঁলোকে বৌদ্ধ ধৰ্ম মানিছিলে বুলি বৌদ্ধ ধৰ্মৰ শাখাকেইটা কি আছিলে বাৰু হিনজান মহাজান আৰু শেষত এই বজিয়ান শাখা নামেৰে ভাগটোত ভাগ হৈছিলে পিছৰ ৰজা হৈছিলে ধৰ্মপাল এওঁ বৃক্কমশিলা বিশ্ববিদ্যালয়খন বনাইছিলে আৰু ইয়াতো সেই বৌদ্ধ ধৰ্মৰ বজিয়ান শাখাৰে শিক্ষা দিয়া হয় ইয়াৰ উপৰিও তেওঁ তিব্বতত বজিয়ান শাখাৰ শিক্ষা দিবৰ কাৰণে দীপাংকৰ নামৰ এজন বৌদ্ধ ভিক্ষুৰ নেতৃত্বত এটা দল পঠাইছিল এওঁ কনৌজ অধিকাৰ কৰিবৰ বাবে ত্ৰিপক্ষ সংঘাতত নামিছিলে আমি ত্ৰিপক্ষ সংঘাত পাই আহিছোঁ প্ৰতিহাৰ বংশ ৰাজকোট বংশ আৰু পাল বংশৰ ৰজাসকলে কনৌজ দখল কৰিবলৈ যিখন যুদ্ধ কৰিছিলে সেইখনকে ত্ৰিপক্ষীয় যুদ্ধ বুলি কোৱা হয় যেতিয়া ৰাজকোট বংশ পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ তাৰ কোন ৰজাই ভাগ লৈছিলে ধ্ৰুৱ নামৰ ৰজাজনে ভাগ লৈছিলে আৰু এই পাল বংশৰ পৰা কোনে ভাগ লৈছিলে ধৰ্মপাল নামৰ ৰজাজনে তাৰপাছৰ ৰজা হৈছিলে দেৱপাল আৰু এই দেৱপালৰ সময়তে এজন আৰৱৰ পৰা বিদেশী জাতিয়ে ভাৰত ভ্ৰমণৰ কাৰণে আহিছিলে সেইজন হৈছে চুলেমান তাৰপাছত আহিলে মহিপাল এই মহিপালৰ সময়ত কি হৈছিলে এজন চুল বংশৰ শাসক আমি পাই আহিছোঁ ন ৰাজেন্দ্ৰ প্ৰথম নামৰ এজন শাসক আছিলে যিয়ে গোটেই শ্ৰীলংকাখন জিকিছিলে আৰু তেওঁ অলপ গংগা পানীৰ দৰকাৰ হৈছিলে কাৰণে এওঁৰ ওপৰত আক্ৰমণ কৰিছিলে এই মহিপালৰ ওপৰত আক্ৰমণ কৰি তেওঁক যুদ্ধত হৰুৱাই পেলাই গংগাৰ পানী লৈ গৈছিলে কিন্তু পাছত তেওঁকে প্ৰতিষ্ঠা কৰিলে তেওঁ গংগা পানী নিয়াৰ পাছত আৰু বেলেগ ইয়াত শাসন কৰা নাই তেওঁ গংগাৰ পানী লৈ গৈছিলে আৰু পাছত এই মহিপালকে শাসনত বহুৱাই গৌড়ৰ পাল বংশৰ শেষৰজন ৰজা আছিলে মদন পাল ইয়াৰ পাছত আৰু পাল বংশটো সৰু সৰু কিছুমান সামন্তত ভাগ হৈ যায় আৰু সৰু সৰু সামন্ত হৈ পেলাই তেওঁলোকে শাসন কৰিছিলে সেই সময়ত তেওঁলোকৰ ৰাজধানী আছিলে মুগেছ মনত ৰাখিব পাল বংশৰ ৰাজধানী কি আছিলে মুগেছ বৰ্তমানলৈকে আমি ৰাজকোট বংশ পাল বংশৰ ৰজাসকলৰ বিষয়ে আলোচনা কৰিলোঁ পাই আহিছোঁ যে পাল বংশৰ ৰজাসকলে পশ্চিমবংগত শাসন কৰি আছিলে বৰ্তমানৰ পশ্চিমবংগত শাসন কৰি আছিলে আৰু তেওঁলোকৰ প্ৰথম ৰজা আছিলে গোপাল পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে তেওঁ শেষৰ ৰজা আছিলে মদন পাল আৰু সেই মদন পালৰ পাছতেই তেওঁলোকে কিছুমান সৰু সৰু টুকুৰাত ভাগ হৈ যায় আৰু সামন্ত হিচাপে জীৱন যাপন কৰিছিলে আৰু সেই সামন্তসকলৰ ভিতৰতে অন্যতম হৈছে সেন বংশৰ ৰজাসকল সেই সামন্তসকলে পাছত আহি সেন বংশ প্ৰতিষ্ঠা কৰে সেন বংশ এই বংশটো পাল বংশৰ সামন্তসকলৰ পৰা হৈছিলে সেই সামন্তসকলৰ এজন সামন্ত আছিলে তেওঁৰ নাম সামন্ত সেন আৰু সেই সামন্ত সেনেই পাল বংশৰ প্ৰতিষ্ঠা কৰিছিলে বিজয় সেন আৰু তেওঁ ৰাজধানী লক্ষ্ণৌত বনাইছিলে আৰু পাল বংশৰ ৰাজধানী ক'ত আছিলে মুগেছত আছিলে আৰু এই বিজয় সেনে ৰাজধানী ক'ত বনাইছিলে লক্ষ্ণৌত বনাইছিলে আৰু তেওঁ শক্তিশালী ৰজা আছিলে তেওঁ বৰ্তমানৰ বাংলাদেশলৈকে ৰাজ্য বিস্তাৰ কৰিছিলে মানে তেওঁ এই পশ্চিমবংগৰ পৰা বাংলাদেশলৈকে ৰাজ্যখন বিস্তাৰ কৰি লৈ গৈছিলে তেওঁৰ পাছৰ ৰজা হৈছিলে বল্লভ সেন আৰু এওঁ এজন মানে সমাজৰ কাৰণে ভাল কাম কৰা বা সমাজৰ যিবিলাক বেয়া কাম আছিলে সেইবিলাক অতৰাই ভাল সমাজখন শুদ্ধৰণি কৰাৰ ক্ষেত্ৰত তেওঁ বিশেষ আগভাগ লৈছিলে আৰু তেওঁ নিজে এজন সাহিত্যপ্ৰেমী আছিলে তেওঁ দুখন কিতাপ ৰচনা কৰিবলৈ লৈছিলে সেইকেইখন হৈছে দান সাগৰ আৰু অদ্ভুত সাগৰ কিন্তু কি হ'ল তেওঁ কিতাপকেইখন লিখি থাকোঁতেই তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ পুতেক লক্ষ্মণ সেনেহে ইয়াক কমপ্লিট কৰিছিলে তেওঁ মানে বহুত ডাঙৰ সাহিত্যিকো আছিলে লক্ষ্মণ সেন তেওঁৰ পুত্ৰ বল্লভ সেনৰ পুত্ৰ আছিলে লক্ষ্মণ সেন সেই লক্ষ্মণ সেনৰ ৰাজসভাত এজন কবি আছিলে সেই তেওঁৰ নাম আছিলে জয়দেৱ আৰু এইটো মনত ৰাখিব দেই এইটো কাৰ ৰাজসভাত আছিলে আৰু তেওঁ এখন কিতাপ লিখিছিলে যিখনৰ নাম আছিলে গীতিকবি লক্ষ্মণ সেনৰ ৰাজসভাত আছিলে জয়দেৱ আৰু তেওঁৰ গীতিকবি নামৰ কিতাপখন লিখিছিলে এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই এইটো মনত ৰাখিব তেওঁ অন্তিম যোগ্য শাসক আছিলে ইয়াৰ পাছত আৰু শাসক আছিলে ধৰক কিন্তু তেওঁলোক যোগ্য নাছিলে তেওঁ পৰম ভাগৱত উপাধি গ্ৰহণ কৰিছিলে তেওঁ বহুতো অভিলেখ লেখাইছিলে এইবিলাক বঙালী ভাষাত পোৱাৰ উপৰিও হিন্দীটো তেওঁ পোৱা গৈছে তেওঁ হিন্দীটো কিছুমান অভিলেখ লেখাইছিলে এই বংশৰ প্ৰতিষ্ঠাপক আছিলে সামন্ত সেন তেওঁলোক পাল বংশৰ সামন্ত আছিলে তাৰপাছত বল্লভ সেনে দুখন কিতাপ লেখাইছিলে দান সাগৰ আৰু অদ্ভুত সাগৰ তেওঁ কিন্তু এখন কমপ্লিট কৰিব নোৱাৰিলে তেওঁৰ পুত্ৰ লক্ষ্মণ সেনে কমপ্লিট কৰিছিলে লক্ষ্মণ সেনৰ ৰাজসভাত জয়দেৱ নামৰ এজন
কবি আছিলে আৰু তেওঁ গীতিকবি নামৰ গ্ৰন্থখন লিখিছিলে আৰু তেওঁই এই বংশৰ শেষ যোগ্য শাসক আছিলে তাৰ পাছত আহিলে প্ৰতিহাৰ বংশ বা গুজৰ প্ৰতিহাৰ এটো আমি আপোনালোকে পোৱা মনত আছেনে আমি যেতিয়া ত্ৰিপক্ষীয় সংঘাতৰ কথা আলোচনা কৰিছিলো তেতিয়া আমি প্ৰতিহাৰ বংশৰ কথা আলোচনা কৰিছিলো এই প্ৰতিহাৰ বংশই ত্ৰিপক্ষীয় সংঘাতত অংশগ্ৰহণ কৰিছিলে যেটো ত্ৰিপক্ষীয় সংঘাত মানে হৰ্ষবৰ্ধনৰ পাছত কনৌজখন দখল কৰিবলৈ প্ৰতিহাৰ বংশৰ ৰজাসকল ৰাজকোট বংশৰ ৰজাসকল পাল বংশৰ ৰজাসকলে অংশগ্ৰহণ কৰিছিলে আৰু শেষতে প্ৰতিহাৰ বংশ জিকিছিলে আৰু তেওঁলোকে ৰাজধানী কনৌজলৈ লৈ গৈছিলে এওঁলোকক লক্ষ্মণৰ বংশধৰ বুলি কোৱা হয় লক্ষ্মণ মানে আমাৰ ৰাম ভগৱান ৰামৰ ভাইক লক্ষ্মণৰ বংশধৰ বুলি কোৱা হয় তেওঁলোকে প্ৰথমতে গুজৰাটত আছিলে তেওঁলোকৰ বংশটো মানে প্ৰকৃততে গুজৰাটৰে আছিলে কিন্তু শেষত কনৌজ দখল কৰি কনৌজলৈ লৈ গৈছিলে আৰু এই বিষয়ে পুলক সেন দ্বিতীয়ৰ এহুৰ অভিলেখত উল্লেখ আছে যিজন চালুক্যৰ বতাপী ৰজা আছিলে এতিয়া এই বংশৰ ৰজাসকললে পাহাৰ চাহিলে নাগভট্ট এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে তাৰ পাছৰ ৰজা হল বখৰাজ এওঁ বিশেষকৈ আমি যি ত্ৰিপক্ষীয় সংঘাতৰ কথা কৈছো সেই ত্ৰিপক্ষীয় সংঘাতত এই বখৰাজে অংশগ্ৰহণ কৰিছিলে নিৰ্ভুজ এওঁৰ ৰাজধানী কনৌজলৈ লৈ গৈছিলে তেওঁলোকে এই বখৰাজৰ দিনতে কনৌজখন জিকিছিলে আৰু পাছত ৰাজধানী গুজৰাটৰ পৰা কনৌজলৈ লৈ গৈছিলে আৰু তেওঁ ৰাজকোট ৰজা ইন্দ্ৰ তৃতীয়ক হৰুৱাইছিলে এই মিহিৰ ভোজৰ এখন অভিলেখ আছে যিখনৰ নাম গোৱালিয় অভিলেখ ইয়াৰ পাছৰ ৰজা হৈছিলে মহেন্দ্ৰ পাল আৰু সেই মহেন্দ্ৰ পালেও ৰাজকোট বংশৰ ৰজা ইন্দ্ৰ তৃতীয়ক পৰাস্ত কৰিছিলে আপোনালোকৰ মনত আছে নে ইন্দ্ৰ তৃতীয়ৰ সময়ত কোন আহিছিলে ভাৰতলৈ আলমচুৰি আহিছিলে মহেন্দ্ৰ পালৰ ৰাজসভাত ৰাজশেখৰ নামৰ এজন লেখক আছিলে আৰু তেওঁ বহুতো পুথি ৰচনা কৰিছিলে সেইবিলাকৰ ভিতৰত কৰ্পূৰ মঞ্জুৰি বাল ৰামায়ণ আৰু কাক্য মীমাংসা এই বংশৰ শেষৰ ৰজা আছিলে যশপাল আৰু যশপালৰ পাছতে তেওঁলোকে কিছুমান সৰু সৰু টুকুৰাত ভাগ হৈ শাসন কৰি আছিলে আৰু শেষত মোগলে যেতিয়া ভাৰত আক্ৰমণ কৰিছিলে মোগলৰ লগত তেওঁলোকৰ অংশবিলাক মিলাই লৈ এতিয়াও সেই সময়ৰ এটা অন্যতম বংশ চান্দেল বংশ বা যাজাকভূতি বংশ এই যাজাকভূতি বংশটো বৰ্তমানৰ মধ্য প্ৰদেশত শাসন কৰি আছিলে এওঁলোক বিশেষভাৱে মন্দিৰ নিৰ্মাণৰ কাৰণে বিখ্যাত আছিলে এই মন্দিৰৰ যোনটো মিশ্ৰিত শৈলী বা বেখৰ শৈলীৰ মন্দিৰ বুলি কয় সেই তেনেকুৱা ধৰণৰ মন্দিৰ তেওঁলোকে নিৰ্মাণ কৰাইছিলে তেওঁলোকৰ প্ৰথম ৰাজধানী মহুবাত আছিল আৰু পাছলৈ খজৰুহলৈ নিছিলে এতিয়া এই বংশৰ ৰজাসকলে এইবোৰ প্ৰথম ৰজা আছিলে নামক তেওঁ এই বংশৰ প্ৰতিষ্ঠাপন কৰিছিলে তাৰ পাছৰ ৰজা হৈছিলে যশু বৰ্মন এওঁ খজৰুহত মানে তেওঁলোকৰ যিখন ৰাজধানী আছিলে তাত বিষ্ণু মন্দিৰ বা চতুৰ্ভুজ মন্দিৰ নিৰ্মাণ কৰিছিলে কাকধংগ আৰু তেওঁ এজন শিৱ ভক্ত আছিলে তেওঁ বহুত মন্দিৰ বনাইছিলে তাৰ ভিতৰতে খজৰুহত থকা কন্দৰীয়া মহাদেৱ মন্দিৰটো বিখ্যাত ইয়াত মানে সকলোতকৈ ডাঙৰ নন্দীৰ মানে মূৰ্তি আছে এই মন্দিৰটোত মানে গোটেই ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ নন্দীৰ মূৰ্তি আছে ইয়াৰ উপৰিও তেওঁ জগন্নাথ মন্দিৰ বিশ্বনাথ মন্দিৰ আৰু বেদনাথ মন্দিৰ বনাইছিল আৰু শেষত তেওঁ প্ৰয়াগৰাজত জল সমাধি লয় জল সমাধি মানে তেওঁ পানীত পৰি নিজে মৃত্যু হয় এই প্ৰয়াগৰাজ হৈছে গংগা যমুনা আৰু সৰস্বতী নদীৰ যিটো লগলগা জেগাটো য'ত মিলে মানে হেতুকে প্ৰয়াগৰাজ বুলি কয় আৰু তাতে তেওঁ জল সমাধি লৈছিলে যিখন খজৰু বুলি কয় সেই খজৰু হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ সংগমস্থলী আছিলে বিদ্যাধৰ এই সময়তে মানে মহম্মদ গজনবীয়ে গুজৰাট আক্ৰমণ কৰিছিল আৰু সেই সময়ত গুজৰাটৰ ৰজা আছিলে ৰাজ্যপাল আৰু সেই ৰাজ্যপালে কি কৰিলে যেতিয়া মহম্মদ গজনবীয়ে আক্ৰমণ কৰিলে তেওঁ বিনা যুদ্ধে বশ্যতা স্বীকাৰ কৰি ল'লে যে আমি নোৱাৰিম যুদ্ধ কৰিব আৰু সেই কথাটো বিদ্যাধৰে ভাল পোৱা নাছিলে আৰু তেতিয়া তেওঁ ৰাজ্যপালক সুধিছিলে যে তুমি কেলে মানে বিনা যুদ্ধে মানি ল'লা কথাটো তেতিয়া ক'লে যে তেওঁলোকৰ লগত বহুত সৈন্যবাহিনী আহিছে আমি পৰাস্ত কৰিব নোৱাৰিম সেইকাৰণে তেতিয়া কি কৰিলে বিদ্যাধৰৰ খং উঠিলে আৰু খং উঠি ৰাজ্যপালক আক্ৰমণ কৰি ৰাজ্যপালক বধ কৰিছিলে আৰু এওঁৱে একমাত্ৰ আছিলে যিয়ে মানে মহম্মদ ঘুৰিৰ আক্ৰমণক মানে বিৰোধিতা কৰিছিলে পৰমাদিদেৱ ৰজা হৈছিলে তেতিয়া পৃথ্বীৰাজ চৌহান বা পৃথ্বীৰাজ তৃতীয়ই তেওঁক আক্ৰমণ কৰিছিলে পৃথ্বীৰাজ চৌহান সেই সময়ৰ ৰাজস্থানৰ ৰজা আছিলে আৰু তেওঁ আহি পৰমাদিদেৱক আক্ৰমণ কৰে আৰু তেওঁৰ কিছু অংশ পৃথ্বীৰাজ চৌহানৰ লগত মিলাই লৈছিলে কিন্তু যেতিয়া পৃথ্বীৰাজ চৌহানক মহম্মদ ঘুৰিয়ে আক্ৰমণ কৰিলে আৰু মহম্মদ ঘুৰিয়ে আক্ৰমণ কৰি পৃথ্বীৰাজ চৌহানক নিজৰ অধীনলৈ নিলে আৰু ফলত এই পৰমাদিদেৱৰ যিখিনি অংশ আছিলে সেইখিনিও মহম্মদলৈ গুচি যায় এনেকৈ যাজাকভূতি বংশটোৰ শেষ হয় মেটক বংশ এই বংশটো বৰ্তমান গুজৰাটতে শাসন কৰি আছিলে তেওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিলে ভাতাৰক আৰু ৰাজধানী আছিলে বল্লভী মেটক বংশটোৰ সময়তে যিখন দ্বিতীয় জৈন সংগীতি সেইখন হৈছিলে যিখনৰ নেতৃত্ব দিছিলে দেৱাধি চবনে আৰু ইয়াতেই 12 উপম ৰচনা হৈছিল এটো মনত ৰাখিব কাৰ সময়ত দ্বিতীয় জৈন সংগীতি হৈছিলে মেটক বংশৰ সময়ত পালচুৰি বা চেদি বংশ এওঁলোকে মধ্য প্ৰদেশৰ ত্ৰিপুৰীৰ আছিলে
আৰু ৰাজধানী আছিলে ত্ৰিপুৰী প্ৰতিষ্ঠাপক আছিলে কৌকল প্ৰথম আমি এইবিলাক বংশৰ বিষয়ে ইমানটো জানি ললেও হ'ব বা যদি আপোনালোকক ডিটেইলছত লাগে তেতিয়া মই ডিটেইলছত কৈ দিম আপোনালোকে তো মোক জনাব মই এইখিনি জাস্ট ইনফৰমেশ্যনৰ কাৰণে আপোনালোকৰ লগত ৰাখি গৈছো ঠিক আছে গৌড় বংশ এই গৌড় বংশৰ এজন ৰজা আছিল শশাংক আমি পাইছিলো ন যিজনৰ লগত ভাস্কৰ আমাৰ অসমৰ ভাস্কৰ বৰ্মনে যুদ্ধ কৰিছিল হৰ্ষবৰ্ধনৰ লগত যিখন কৰ্ণসুবৰ্ণৰ যুদ্ধ বুলি কোৱা হয় এই শশাংক বৌদ্ধ ধৰ্মৰ ওপৰত অত্যাচাৰ কৰিছিল ইয়াৰ উপৰিও আৰু এজন ৰজাই বৌদ্ধ ধৰ্মৰ ওপৰত বহুত বেছি অত্যাচাৰ কৰিছিল তেওঁ হৈছে শুংগ বংশৰ পুষ্যমিত্ৰ শুংগ আৰু শশাংকই বৌদ্ধ ধৰ্মৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল তেওঁ যেজোপা বৌদ্ধ বৃক্ষ আছিল সেইজোপা তেওঁ কাটি পেলাইছিল তাৰ পাছত আহো পূব গংগী বংশ বৰ্তমানৰ উৰিষ্যাত তেওঁলোকৰ ৰাজ্য আছিল আৰু তেওঁলোকৰ কেইজনমান ৰজা হ'ল আনন্দ বৰ্মন এটো ইম্পৰ্টেন্ট হয় দে এটো ইম্পৰ্টেন্ট এটো কাৰণে হয় তেওঁ পুৰীৰ জগন্নাথ মন্দিৰটো বনাইছিল প্ৰতি বছৰে তাত ৰথযাত্ৰা হয় আৰু সেই মন্দিৰটোৱে আনন্দ বৰ্মনে বনাইছিল তেওঁ পূব গংগ বংশৰ আছিল এটো মনত ৰাখিব নৰসিংহ প্ৰথম এও কোনাৰৰ সূৰ্য মন্দিৰটো বনাইছিল এই মন্দিৰটো বৌদ্ধ মঠৰ নিচিনা আছিল আৰু ইয়াক কোলা শিলেৰে বনোৱা হৈছিল সেইকাৰণে এই মন্দিৰটোক ব্লেক পেগোৰা বুলি কয় এটো ইম্পৰ্টেন্ট হয় কোনটো মন্দিৰক ব্লেক পেগোৰা বুলি কয় বা কোনে বনাইছিল সুধিব পাৰে এটো পূব গংগী বংশৰ নৰসিংহ প্ৰথমে বনাইছিল আৰু ইয়াক সেই মন্দিৰটো হৈছে কোনাৰৰ সূৰ্য মন্দিৰ নৰসিংহদেৱ আৰু তেওঁ লিংগৰাজ মন্দিৰটো বনাইছিল বৰ্তমানৰ তেলেংগানা ৰাজ্যত কাকতীয়া বংশ নামৰ এটা বংশই শাসন কৰিছিল এই বংশৰ প্ৰতিষ্ঠাপক ৰজা হৈছে পিতা প্ৰথম তাৰ পাছত ৰজা আছিল প্ৰতাপ ৰুদ্ৰদেৱ এওঁৰ সময়ত আলাউদ্দিন খিলজিৰ সেনাপতি মালিক কাফুৰে প্ৰতাপ ৰুদ্ৰদেৱক আক্ৰমণ কৰিছিল কিন্তু তেওঁ ভয়তে কি কৰিলে মালিক কাফুৰৰ এটা সোণৰ মূৰ্তি বনালে আৰু সোণৰ মূৰ্তিটো বনাই তেওঁক দিছিল ইয়াৰ উপৰিও যেটো কোহিনুৰ হীৰা দি তেওঁ বশ্যতা স্বীকাৰ কৰিছিল আমি এটো মনত ৰাখিব দে যেটো আমি কোহিনুৰ হীৰা বুলি পাই থাকো হেতু ফাৰ্স্ট ককতীয়া বংশৰ আছিল পাছত গৈ তাত পাইছেগে এটো প্ৰথমতে তেওঁ মালিক কাফুৰক দিছিল মানে প্ৰতাপ ৰুদ্ৰদেৱে মালিক কাফুৰক দিছিল কোহিনুৰ হীৰা হেলে যাদৱ বংশ তেওঁলোক বৰ্তমানৰ মহাৰাষ্ট্ৰৰ আছিল আৰু তেওঁলোকৰ ৰাজধানী আছিল দেৱগিৰি এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল ভিলাৰ পঞ্চম ৰামচন্দ্ৰদেৱ আৰু এওঁকো মালিক কাফুৰে আক্ৰমণ কৰিছিল কিন্তু তেওঁ মানে ইমানেই পৰাক্ৰমে যুদ্ধ কৰিছিল শেষত আলাউদ্দিন খিলজিয়ে মানে তেওঁৰ বীৰত্ব দেখি তেওঁক জমিনদাৰ হিচাপে এৰি পঠাই দিলে এও হাৰিছিল যদিও বহুত বীৰত্বৰে যুদ্ধ কৰিছিল কিন্তু তাৰ আগৰ কাকতীয়া বংশৰ ৰজা প্ৰতাপ ৰুদ্ৰদেৱে কিন্তু আগতীয়াকৈ বশ্যতা স্বীকাৰ কৰিছিল তেওঁ মূৰ্তি বনাই আগতীয়াকৈ দি দিছিল এও ৰামচন্দ্ৰদেৱ বহুত বীৰ আছিল এই যাদৱ বংশৰে শ্ৰামন্ত আছিল হৈসল বংশৰ ৰজাসকল তেওঁলোকে ৰাজধানী পাতিছিল দাৰৰ সমুদ্ৰত আৰু এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল বিষ্ণু বৰ্মন চেন্নাই কেশৱ মন্দিৰটো বনাইছিল তাৰ পাছত আহিলে বীৰবল্লভ তৃতীয় এওঁকো মালিক কাফুৰে আক্ৰমণ কৰিছিল কিন্তু তেওঁলোকৰ ৰাজধানী দাৰৰ সমুদ্ৰ তেওঁ অধিকাৰ কৰিব পৰা নাছিল বাকিখিনি অধিকাৰ কৰিছিল যেটো তেওঁৰ যিখিনি ৰাজধানী আছিল সেই জায়গাখিনি তেওঁ অধিকাৰ কৰিব পৰা নাছিল এতিয়া হো বৰ্মন বংশলৈ যেটো অসমত আছিল 350 ৰ পৰা 650 লৈকে তেওঁলোকে শাসন কৰিছিল তেওঁলোকৰ ৰাজধানী আছিল কামৰূপ বৰ্তমানৰ অসম আমি বৰ্মন বংশৰ বিষয়ে যেতিয়া অসম হিষ্ট্ৰী আলোচনা কৰিছিলো তেতিয়া ডিটেইলছত আলোচনা কৰিছিলো আপোনালোকে হেতু চাই লব অসমৰ এক্সাম সমূহৰ দৃষ্টিকোণৰ পৰা বৰ্মন বংশ বহুত ইম্পৰ্টেন্ট হয় আৰু এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল পুষ্য বৰ্মন তেওঁ গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল আৰু এলাহাবাদ পিলাৰত যেতিয়া কামৰূপৰ কথা উল্লেখ পাইছিল তাৰ পাছৰ পৰাহে অসমৰ প্ৰাচীন ইতিহাস আৰম্ভ হৈছিল ঠিক আছে এই বংশৰ এজন অন্যতম ৰজা হৈছে মহেন্দ্ৰ বৰ্মন আৰু যিয়ে অসমত প্ৰথম অষ্টমীত যজ্ঞ কৰিছিল আৰু এই বংশৰ শেষৰ ৰজা হৈছে ভাস্কৰ বৰ্মন এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল তেওঁ কুমাৰ ৰজা বুলি কোৱা হয় কাৰণ তেওঁ বিয়া পতা নাছিল তেওঁ বৰ্ধক বংশৰ হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল আৰু তেওঁৰ সময়ত এজন চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল বৰ্তমানলৈকে আমি প্ৰাচীন যুগৰ ৰাজবংশ আৰু সেই ৰজাসকলৰ বিষয়ে আলোচনা কৰিলো আজি আমি সেই ৰাজবংশ বা ৰাজবংশৰ দিনত যিবিলাক মূৰ্তি মন্দিৰ গঢ় লৈ উঠিছিল সেইবিলাকৰ শৈলীসমূহ কেনেকুৱা ধৰণৰ আছিল সেই বিষয়ে আলোচনা কৰিম মূৰ্তি নিৰ্মাণ আৰু মন্দিৰ নিৰ্মাণৰ শৈলী বেলেগ বেলেগ আছিল দুইটা একে নহয় আমি ফাৰ্স্ট মূৰ্তি কলাবিলাক কেনেকুৱা আছিল সেই বিষয়ে আলোচনা কৰিম ফাৰ্স্ট আহিলে গান্ধাৰ শৈলী বৰ্তমান এইখিনি পাকিস্তানত আছে যিখন গান্ধাৰ নামৰ জেগা আছে তাত পোৱা যায় আৰু এইবিলাক বিকাশ হৈছিল ৰজা কনিষ্কৰ সময়ত তেওঁ কুষাণ বংশৰ শাসক আছিল আৰু তেওঁ সেই বংশৰ শ্ৰেষ্ঠ শাসক আছিল আৰু তেওঁৰ সময়তে গান্ধাৰ শৈলীৰ বিকাশ হৈছিল ইয়াৰ মূৰ্তিবিলাকৰ ৰং আছিল ক'লা ৰঙৰ মানে
কোলা ৰঙৰ মানে এনেকুৱা নহয় দেখিবলৈ কোলা নিচিনা নহয় কোলা যিবিলাক শিল আছিলে বা পাথৰ আছিলে সেই পাথৰবিলাকত এনেকুৱা ধৰণৰ মূৰ্তিবিলাক কৰা হৈছিলে বিশেষকৈ গান্ধাৰশৈলীৰ যিবিলাক মূৰ্তি পোৱা যায় তাত বুদ্ধদেৱৰ মূৰ্তি পোৱা গৈছিলে আৰু ইয়াত বুদ্ধদেৱৰ যিটো ডেকা অৱস্থা বা পুৰা শক্তি সম্পন্ন অৱস্থা সেইটোক দেখুওৱা হৈছে আৰু ইয়াত মানে গোটেই গাটো কাপোৰেৰে ঢাকি থকা থাকে আৰু এনেকৈ যে আমাৰ মূৰ্তিবিলাকত আমি পাছফালে ধৰক এইটো এনেকৈ মূৰ্তি তাৰ পাছফালে এনেকৈ যে থাকে চক্ৰ টাইপত এনেকৈ পাছফালে থাকে যে সেই তেনেকৈ থকা আছিলে আপোনালোকে মাৰি চাবচোন নেটত পোৱা যাব পাকিস্তানৰ গান্ধাৰত এই শৈলী পোৱা যায় ওকে আৰু এইটো মনত ৰাখিব এইটো কনিষ্কৰ সময়ত বিকাশ হৈছিলে তাৰ পাছত আহোঁ মথুৰা শৈলী এই মথুৰা শৈলীটোও কনিষ্কৰ সময়তে বিকাশ হৈছিলে ইয়াৰ মূৰ্তিবিলাক ৰঙা ৰঙৰ আগতে আমি পাইছিলোঁ কি কোলা ৰঙৰ আৰু কোলা ৰঙৰ পাথৰত বনোৱা হৈছিলে এইবিলাক কি হয় ৰঙা ৰঙৰ ইয়াতো মথুৰা শৈলীটোতো বিশেষকৈ বুদ্ধদেৱৰ মূৰ্তিয়ে পোৱা গৈছিলে প্ৰথমতে কিন্তু পাছলৈ হিন্দুৰ বিভিন্ন দেৱ দেৱতাক ইয়াত পোৱা গৈছিলে ইয়াত বৌদ্ধ মূৰ্তিবিলাকৰ শৰীৰ দুৰ্বল মানে এনেকৈ অকণমান বৃদ্ধ অৱস্থা ধৰক বুঢ়া হ'লে কেনেকুৱা হৈছিলে এনেকৈ বহি থকা তেনেকুৱা ধৰণৰ দেখুওৱা হৈছিলে এখন হাতেৰে আশীৰ্বাদ দি থকাৰ নিচিনাকৈ আছিলে এইকেইটা পাৰ্থক্যকেইটা এইটোৱে গান্ধাৰ শৈলীত কোলা শিলেৰে বনোৱা মথুৰা শৈলীত ৰঙা শিলেৰে বনোৱা দুইটাই কনিষ্কৰ সময়তেই হৈছিলে গান্ধাৰ শৈলীত বুদ্ধৰ যুৱ অৱস্থাটো আৰু মথুৰা শৈলীত বৃদ্ধ অৱস্থাটোত ইয়াত মানে যোগ কৰি থকা অৰ্থাৎ এনেকৈ হাতকেইখনে আশীৰ্বাদ দি থকাৰ নিচিনাকৈ দেখুৱাইছে আৰু গান্ধাৰ শৈলীত গোটেই শৰীৰটোত কাপোৰ থাকে আৰু ইয়াত গোটেই শৰীৰটোত কাপোৰ নাথাকে অমৰাৱতী শৈলী আৰু এইবিলাক বগা পাথৰত ওপৰত দেখুওৱা হৈছিলে আৰু এইবিলাক এটা এটা নহয় আমি এতিয়া বুদ্ধ মূৰ্তিটো দেখিলে ধৰক কেনেকৈ ভাবোঁ এটা যেনেকৈ আছে গোটেই হয় বা আমাৰ শংকৰদেৱৰ কথাকে ভাবক এটা তেনেকৈ আছে কিন্তু ইয়াত তেনেকুৱা নহয় ইয়াত গ্ৰুপত আছে মানে এটা এটা কাহিনী দেখুওৱা হয় ধেৰ মানুহ আছে ক'ৰবালৈ গৈ আছে চিকাৰ কৰিবলৈ গৈ আছে ধৰক মহাভাৰতৰ যুদ্ধখনি গোটেই এটা গ্ৰুপত দেখুওৱা হৈছে তেনেকুৱাবিলাক অমৰাৱতী শৈলীত পোৱা যায় এইকেইটা ইম্পৰ্টেণ্ট হয় গান্ধাৰ শৈলী দ্ৰাবিড় শৈলী আৰু অমৰাৱতী শৈলী আৰু এইবিলাক অমৰাৱতী শৈলী বিশেষকৈ দক্ষিণ ভাৰতত বেছিকৈ পোৱা যায় আৰু দক্ষিণ ভাৰতৰ মন্দিৰবিলাকতো তেনেকুৱা ধৰণৰ শৈলীত কটা থাকে এতিয়া আমি পঢ়িম এতিয়া আহোঁ প্ৰাচীন ভাৰতৰ মন্দিৰ নিৰ্মাণৰ শৈলী ফাৰ্ষ্ট আহিলে নাগৰ শৈলী যিবিলাক উত্তৰ ভাৰতত পোৱা যায় উত্তৰ ভাৰতৰ মন্দিৰবিলাক বিশেষকৈ নাগৰ শৈলী আছিলে আমাৰ যিটো এতিয়া ৰাম মন্দিৰ বনাইছিল সেই ৰাম মন্দিৰটোৱে নাগৰ শৈলী আৰু পুৰীৰ জগন্নাথ মন্দিৰো নাগৰ শৈলী হয় ইয়াত কি হয় এনেকুৱা এটা ডাঙৰকৈ থাকে তাৰপাছত এনেকৈ সৰু সৰুকৈ থাকে কেইটামান এইবিলাকক মানে কমকৈ হ'লেও এনেকুৱা চাৰিটা থাকেই সেইবিলাকক পঞ্চায়ন বুলি কোৱা হয় আৰু ইয়াৰ গৰ্ভগৃহ মানে য'ত মূৰ্তিটো থাকে যিটো মন্দিৰত যাৰ মূৰ্তি থাকে মানে সেই মূৰ্তিটোৰ সোমাই যোৱাৰ দুৱাৰমুখতে গংগা আৰু যমুনাৰ প্ৰতিমা থাকে যেনেকৈ আমি কেনেকুৱা দুৱাৰৰক্ষী মানে আমি ভাবক বিষ্ণুৰ লগত কোন থাকে জয় বিজয় থাকে সেই তেনেকৈ ইয়াত কোন থাকে গংগা আৰু যমুনাৰ প্ৰতিমা থাকে এই দুৱাৰমুখতে গংগা আৰু যমুনাৰ প্ৰতিমা থাকে এই শৈলীৰ মন্দিৰবিলাকত বিশেষকৈ বাউণ্ডৰী নাথাকে মানে এইটো মন্দিৰ ন বহুত ডাঙৰ এৰিয়াত মন্দিৰবোৰ বনোৱা হয় তাত এনেকৈ ৱাল নাথাকে মানে আৰু ইয়াৰ ভিতৰত পুখুৰীৰ ব্যৱস্থা কৰা নহয় কিয়নো উত্তৰ ভাৰতৰ ফালে নদীৰ অভাৱ নাই বিশেষকৈ এই মন্দিৰসমূহ নদীৰ কাষতে থকা দেখা যায় সেইকাৰণে ইয়াত পুখুৰীৰ ব্যৱস্থা কৰা নহয় মই অলপকৈ আপোনালোকক আঁকি দেখাইছোঁ কেনেকুৱা ধৰণৰ হয় ধৰক এইটো যে কৈছিলোঁ এনেকৈ থাকে প্ৰথম ইয়াৰ ভিতৰতে মূৰ্তি থাকে এইকাৰণত গৰ্ভগৃহ বুলি কয় আৰু এইটো যিটো থাকে সেইটো ওপৰলৈ অকণমান এনেকৈ ঠেককৈ থাকে এইকণক শিখৰ বুলি কয় তাৰপিছত এইখিনিত এনেকৈ অকণমান গোল থাকে সেইকণক আমলক বুলি কয় আৰু এইখন যিখন থাকে সেইখন পাতকা এখন উৰি থাকে তাৰপাছত এইটো এনেকৈ গৈ এনেকৈ সৰুকৈ প্ৰথম আহি ধৰক মানুহখিনি ৰ'ব লাগিব বহুত মানুহ হয় ন উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ বিশেষত্ব সেইটো এটা বহুত বেছি মানুহ হয় ইয়াত মানে আৰু ইয়াত জনসংখ্যাৰ ঘনত্বও বেছি তেনেকৈ থাকে আৰু তাৰপাছত অলপ সমান জেগা থাকি পেলাই এনেকৈ ষ্টেপত নামি যাব লাগে কিন্তু একেবাৰে ডাইৰেক্টলি নামি যাব নোৱাৰে প্ৰথম অলপ থাকিব তাৰপাছত আকৌ অকণমান সমান জেগা থাকিব তাৰপিছত আকৌ নামি যাব ঠিক আছে এই প্ৰথম এইখিনিক জাগতি বুলি কয় আৰু ওপৰৰ যোনকেইটা ষ্টেপ হয় সেইকেইটাক পীঠ বুলি কয় এই যিকেইটা সৰুকৈ থাকে সেইকেইটাক মণ্ডপ বুলি কয় য'ত মানে গৰ্ভগৃহটো বা য'ত মূৰ্তিটো থাকিব তাৰ ওপৰৰ অংশটোক শিখৰ বুলি কয় ঠিক আছে এনেকৈ এইটো বহুত ডাঙৰ আৰু ওলাই অহাটোৰ কোনো মানে নাই আৰু এইফালেদি এনেকৈ সোমাব প্ৰথম উঠিব তাৰপাছত আকৌ সমানকৈ যাব আকৌ উঠিব আকৌ এনেকৈ যাব প্ৰথম ইয়াত ৰ'ব তাৰপাছত ইয়ালৈ যাব তাৰপাছত ইয়ালৈ যাব তাৰপাছত এই মন্দিৰৰ এনেকৈ দুৱাৰমুখেদি গৰ্ভগৃহলৈ যাব তাত যিখিনি নিয়ম কানুন কৰিব লাগে তাত কৰিব আৰু ইয়াৰ এই দুৱাৰমুখতে মানে গংগা আৰু যমুনাৰ মূৰ্তি থাকে ঠিক আছে আপোনালোকে এবাৰ নেটত মাৰি চাবচোন
পাই যাব এনেকুৱা ধৰণৰ শৈলী আহি যায় মই আপোনালোকক জাস্ট বুজিবৰ কাৰণে অলপ আঁকি দেখুৱাইছোঁ আৰু তাৰপাছত আহিলে দাবীৰ শৈলী বা বিমানন শৈলী এইবিলাক দক্ষিণ ভাৰতত পোৱা যায় আগৰ নাগৰ শৈলীটো উত্তৰ ভাৰতত পোৱা যায় এই দাবীৰ শৈলীৰ মন্দিৰবিলাকত চাৰিওফালে বাউণ্ডৰী আৰু মাজত এটা পুখুৰী থাকে ইয়াৰো পঞ্চায়ন মন্দিৰ দেখা যায় ইয়াৰ প্ৰৱেশদ্বাৰক গোপুৰা বুলি কোৱা হয় ইয়াত এনেকৈ ষ্টেপ নাথাকে তাৰ এটা প্ৰৱেশ দুৱাৰ থাকে এনেকৈ সোমাই যাবৰ কাৰণে এটা দুৱাৰ থাকে সেই প্ৰৱেশ দুৱাৰটোক গোপুৰা বুলি কোৱা হয় আৰু ইয়াৰ চাৰিওফালে মন্দিৰটো চাৰিওফালে এনেকৈ বাউণ্ডৰী ৱালে গঠা থাকে আৰু ইয়াৰ মাজত এটা পুখুৰী থাকে সেইটো পাৰ্থক্যটো চাব দেই নাগৰ শৈলীত পুখুৰী নাথাকে তাত বাউণ্ডৰী নাথাকে আৰু কিন্তু দাবীৰ শৈলীত চাৰিওফালে বাউণ্ডৰী থাকে মাজত পুখুৰী থাকে আৰু এইবিলাক দক্ষিণ ভাৰতত পোৱা যায় ইয়ালৈ সোমাই যোৱা সেইখনক কি বুলি কয় প্ৰৱেশ দ্বাৰক কি বুলি কয় গোপুৰা বুলি কয় নাগৰ শৈলীৰ দৰে ইয়াৰ গৰ্ভগৃহলৈ সোমাই যোৱা দুৱাৰমুখত দ্বাৰপাল হিচাপে যক্ষ আৰু যক্ষিণীৰ মূৰ্তি থাকে তাত আছিলে গংগা যমুনা আৰু ইয়াত থাকে যক্ষ আৰু যক্ষিণীৰ মূৰ্তি দাবীৰ শৈলীৰ গোটেই বিমাননৰ অংশত মূৰ্তি বনোৱা থাকে এতিয়া বিমানন বুজাম কেনেকৈ এইটো ধৰক মানে মন্দিৰটো এইটো চাৰিওফালে এনেকৈ মানে বাউণ্ডৰী ৱাল থাকিব মানে এইটো চাৰিওফালে আৰু ধৰক চাৰিওফালে বাউণ্ডৰী ৱাল থাকিব ভিতৰত এটা পুখুৰী থাকিব আৰু এইকণক বিমানন বুলি কোৱা হয় ইয়াত এনেকৈ মূৰ্তি আঁকি থোৱা থাকে যিকোনো ধৰণৰ মূৰ্তি আঁকি থোৱা থাকে তেওঁলোকে চাগে নিশ্চয় দেখিছে তেনেকুৱা গোটেই ৱালখনত যি আঁকি থোৱা থাকে বা এটা এটা কাহিনী থাকে সোমাই অহা জেগা সেইখিনিক গোপুৰা বুলি কোৱা হয় এতিয়া আহোঁ বেশৰ শৈলীৰ যিবিলাক দাবীৰ শৈলী আৰু নাগৰ শৈলীৰ মিশ্ৰিতভাৱে বনোৱা হৈছে ডাইৰেক্ট দাবীৰ শৈলীও নহয় নাগৰ শৈলীও নহয় দুয়োটাকে সংমিশ্ৰণ কৰি যিবিলাক বনাইছে সেইবিলাক বেশৰ শৈলী বুলি কোৱা হয় এনেধৰণৰ শৈলী মধ্য ভাৰতত পোৱা যায় তেনেকুৱা এটা শৈলীৰ মন্দিৰ হৈছে মীনাক্ষী মন্দিৰ বৰ্তমানলৈকে আমি প্ৰাচীন কালৰ ৰজা আৰু ৰাজবংশ আৰু সেই সময়ৰ বিভিন্ন মঠ মন্দিৰ কেনেধৰণে কোনটো শৈলীত বনোৱা হৈছিল সেইবিলাকৰ বিষয়ে আলোচনা কৰিলোঁ আজি আমি আলোচনা কৰিম পূব মধ্যকাল বা ৰাজপুত কাল অৰ্থাৎ আমাৰ যেতিয়া মধ্যযুগীয় ভাৰত আৰম্ভ হ'ব তাৰ আগৰ সময়খিনি বা সেই সময়খিনিক ৰাজপুত কাল বুলি কোৱা হয় কাৰণ সেই সময়ত ৰাজপুত ৰজাসকলে শাসন কৰিছিলে আমি সেই সময়খিনিৰ বিষয়ে আলোচনা কৰিম পূব মধ্যকাল বা ৰাজপুত কাল 800 AD পৰা 1200 AD মাজৰ সময়খিনি এই সময়খিনিত এজন ৰজা আছিলে আপোনালোকে নাম নিশ্চয় শুনিছে পৃথ্বীৰাজ চৌহান বা পৃথ্বীৰাজ তৃতীয় পৃথ্বীৰাজ চৌহানৰ ৰাজসভাত এজন কবি আছিলে বন্দ্যোপাধ্যায় আৰু তেওঁৰ এখন কিতাপ লিখিছিলে যিখনৰ নাম দিছিলে তেওঁ পৃথ্বীৰাজ ৰাজু আৰু তাত এটা তেওঁ সিদ্ধান্তৰ কথা কৈছিলে তাত বহুত সিদ্ধান্তৰ কথা কৈছিলে সেইবিলাকৰ ভিতৰত এটা অন্যতম সিদ্ধান্ত হৈছে অগ্নিকুণ্ড সিদ্ধান্ত এই সিদ্ধান্তটোৰ মতে মাউণ্ট আবু পাহাৰত এটা যজ্ঞ পতা হৈছিলে যিটো যজ্ঞত এই বংশকেইটা উৎপত্তি হৈছিলে কিন্তু সেই সিদ্ধান্তটো অকল তেওঁৰ কিতাপখনতহে আছে পৃথ্বীৰাজ ৰাজুৰ কিতাপখনতে আছে বাকী অইন ক'তো সেই সিদ্ধান্তটোৰ বিষয়ে পোৱা নাযায় বাকী যেনেকৈ তেওঁলোকৰ ৰাজসভাতো যিসকল কবি সাহিত্যিক আছিলে তেওঁলোকেও আমি যেনেকৈ কাৰ সামন্ত কোন আছিলে ক'ৰ পৰা আহিলে তেনেকৈ আছে কিন্তু এই কিতাপখনৰ মতেহে তেওঁলোক সেই যজ্ঞৰ পৰা উৎপত্তি হৈছিলে তেওঁ 4টা বংশ উৎপত্তি হৈছিলে বুলি কৈছিলে সেইকেইটা হৈছে প্ৰতিহাৰ আমি অলৰেডি প্ৰতিহাৰ বংশৰ কথা পঢ়ি আহিছোঁ ন তাৰপিছত আহিলে পৰমাৰ চালুক্য বা সোলংকী আৰু তাৰপিছত আহিলে চৌহান বংশ এই চালুক্য বংশটো আমি যিখিনি পাইছিলোঁ যে চালুক্য কল্যাণী চালুক্য বতাপী চালুক্য বেংগী এই তাৰ এটাও নহয় কিন্তু দেই এইটো বেলেগ চালুক্য এইটো চালুক্য হৈছে গুজৰাটৰ চালুক্য বংশ ঠিক আছে এতিয়া আমি গোটেইকেইটাৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম ফাৰ্ষ্ট আহোঁ প্ৰতিহাৰ বংশ আমি প্ৰতিহাৰ বংশৰ বিষয়ে অলৰেডিতো পঢ়ি আহিছোঁৱে আপোনালোকক মনত পেলাই দিয়াও হ'ব আৰু কৈ দিছোঁ একেলগতে তেওঁলোকৰ কথাও এওঁলোকে নিজকে লক্ষ্মণৰ বংশধৰ বুলি কৈছিলে এওঁলোকে ৰাজধানী গুজৰাটৰ পৰা কনৌজলৈ নিছিলে কি হয় তেওঁলোকে ত্ৰিপক্ষীয় সংঘাতত অংশগ্ৰহণ কৰিছিলে কাৰণ সেই সময়ত কনৌজ হৰ্ষবৰ্ধনৰ পাছত কনৌজত ভাগ ভাগ হৈ আছিলে সকলো সামন্তসকলে আছিলে সেয়েহে কনৌজ দখল কৰিবৰ কাৰণে পাল বংশ ৰাজকোট বংশ আৰু প্ৰতিহাৰ বংশৰ ৰজাসকলে কনৌজ দখল কৰিবলৈ গৈছিলে আৰু সেই যুদ্ধত এই প্ৰতিহাৰ বংশৰ ৰজাসকলেও অংশগ্ৰহণ কৰিছিলে আৰু শেষত তেওঁলোকে কনৌজ দখলো কৰিছিলে নাগভট্টই এই বংশৰ প্ৰতিষ্ঠাপক আছিলে তাৰপাছত ৰজা হৈছিলে বখৰাজ আৰু এই বখৰাজেই ত্ৰিপক্ষীয় সংঘাতত অংশগ্ৰহণ কৰিছিলে তাৰপাছত ৰজা হৈছিলে মিহিৰ ভোজ আৰু তেওঁ ৰাজধানী কনৌজলৈ লৈ গৈছিলে আৰু তেওঁ ৰাজকোট বংশৰ এজন ৰজা ইন্দ্ৰ তৃতীয়কো হৰুৱাইছিলে তেওঁৰ এখন অভিলেখ আছে যিখনৰ নাম গোৱালিয়ৰ অভিলেখ মহেন্দ্ৰপাল তাৰপাছত ৰজা হৈছিলে মহেন্দ্ৰপাল আৰু সেই মহেন্দ্ৰপালেও ৰাজকোট বংশৰ ৰজা ইন্দ্ৰ তৃতীয়ক পৰাস্ত কৰিছিলে এই বংশৰ শেষৰ ৰজা হৈছে যশপাল আৰু তাৰপাছত প্ৰতিহাৰ বংশটো সৰু সৰু টুকুৰাত ভাগ হৈ গৈছিলে অ'কে এইখিনি আগৰ ভিডিঅ'টোত ডিটেইলছত আছে আপোনালোকে চাই ল'ব এতিয়া আহোঁ পৰমাৰ বংশলৈ এওঁলোকো গুজৰাটতে শাসন কৰিছিলে অৱশ্যে তেওঁলোকৰ এইফালে মালোৱাৰ ফালে একেবাৰে গুজৰাটৰ পৰা সেইখিনি সীমাখিনিতে কৰিছিলে এওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিলে উপেন্দ্ৰ আৰু ৰাজধানী আছিলে ধাৰানগৰী আছিলে ৰাজভোগ বা এই বংশৰ যোগ্য শাসক আছিলে তেওঁ
যিখন মালোৱাৰ অংশটো যিখন মালোৱা হয় সেই তাত শিক্ষাৰ কেন্দ্ৰ হিচাপে সেই জেগাখিনিক শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিলে আৰু তাত এটা মন্দিৰ বনাইছিলে যিটো সৰস্বতী মন্দিৰ সাধাৰণতে সৰস্বতী মন্দিৰ দেখা নাযায় ন কিন্তু তাত সেই সৰস্বতী মন্দিৰটো আছে এইটো মনত ৰাখিব কোনে সৰস্বতী মন্দিৰ বনাইছিলে ৰাজভোগে আৰু তেওঁ পৰমাৰ বংশৰ ৰজা আছিলে আহিলে চালুক্য বা সোলাংকি এওঁলোক এই আগৰ চালুক্য বতাপী চালুক্য কল্যাণী চালুক্য বেংগী সেইকেইখন নহয় এখন চালুক্য এওঁলোকক সোলাংকি বুলিও কোৱা হয় তেওঁলোকো গুজৰাটতে শাসন কৰিছিলে আৰু এওঁলোকৰ সময়ৰ পৰাই মধ্য ভাৰতৰ আৰম্ভ হয় আমি এতিয়ালৈকে প্ৰাচীন ভাৰত পঢ়ি আছো ন আৰু এইখিনি সময়ৰ পৰা ক্ৰমান্বয়ে মানে আমাৰ এতিয়া মধ্য ভাৰতৰ সময়লৈ আহিব আৰু এতিয়া ইয়াৰ পাছতে দিল্লী চুলতানত হ'ব কেনেকৈ আহিলে আমি এতিয়া সেইখিনি জানিবলৈ কেনেকৈ দিল্লী চুলতানত হৈছিলে কেনেকৈ গোলাম বংশই ইয়াত আহি শাসন কৰিছিলেহি সেইখিনি এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এওঁলোকৰ দিনৰ পৰা সেইখিনি এতিয়া আমি ৰিলেট কৰি গম পাম তেওঁলোক কেনেকৈ আহিবলৈ পালে কোনে আনিলে ঠিক আছে আৰু এওঁলোকৰ সময়খিনিৰ পৰাই মধ্যকালীন সময় আৰম্ভ হয় আৰু এওঁলোকৰ সময়ত মহম্মদ গজনবী আৰু মহম্মদ গুৰিয়ে ভাৰত আক্ৰমণ কৰিছিলে তেতিয়াৰ পৰাই মানে এই মুছলিম আক্ৰমণকাৰীসকলৰ আক্ৰমণ তেতিয়াৰ পৰাই আৰম্ভ হৈছিলে আৰু সেই সময়ত গুজৰাটৰ ৰজা আছিলে অজয়পাল আৰু সেই অজয়পালৰ দিনতে গুজৰাটৰ যিটো সোমনাথ মন্দিৰ আছিলে সেই সোমনাথ মন্দিৰটো লুটপাট কৰিছিল তাত এটা জৈন মন্দিৰ আছে যিটোৰ নাম দিলৱালা জৈন মন্দিৰ সেই জৈন মন্দিৰটো এজন ৰজা মূলৰাজ দ্বিতীয়ৰ এজন অধিকাৰী বিষ্ণুপাল আৰু তেজপালে বনাইছিলে এতিয়া এই মানে ৰাজকোট কালৰ আটাইতকৈ ইম্পৰ্টেণ্ট বংশটো হৈছে চৌহান বংশ এওঁলোকৰ পাছতে দিল্লী চুলতানত হ'ব মানে আমাৰ মধ্যযুগীয় ভাৰত আৰম্ভ হৈ যাব তেওঁলোক প্ৰতিহাৰ বংশৰ সামন্ত আছিলে সামন্ত মানে মই কৈছোঁৱে তেওঁলোকৰ এজন কৰ্মচাৰী যিসকলক পইচাৰ বিনিময়ত মাতি দিয়া হয় তেনেকুৱা সামন্ত আছিলে চৌহান বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বসুদেৱ আৰু তেওঁক সিংহৰাজ বুলিও কোৱা হয় তেওঁলোক ৰাজস্থানৰ আছিলে ইয়াৰ পাছৰ ৰজা হৈছিলে অৰুৰাজ চতুৰ্থ ৰাজসভাত এজন বিশালদেৱ নামৰ লেখক আছিলে আৰু যিয়ে হৰিকেলি নামৰ কিতাপখন লিখিছিলে এই হৰিকেলি কিতাপখন এখন সংস্কৃত নাটক হয় আৰু ইয়াতেই মানে আজমেৰত এখন সংস্কৃত বিদ্যালয় আছিল বুলি কৈছিলে সেই বিদ্যালয়খন পাছলৈ কুতুবুদ্দিন এবকে ইয়াত শাসন কৰি থাকিব সেই সময়ত সেই সংস্কৃত বিদ্যালয়খন মেৰামতি কৰিব আৰু মেৰামতি কৰে তেওঁ আঢ়ৈ দিনত মানে দুদিন আধাত তেওঁলোকে মেৰামতি কৰে আৰু মেৰামতি কৰি সংস্কৃত বিদ্যালয়খনক ধাইদিনকা জুবৰা নাম দিয়ে আৰু সেইটো এটা মছজিদ কৰি পেলাই ইন্দ্ৰপ্ৰস্থলৈকে ৰাজ্য বিস্তাৰ কৰিছিলে ইন্দ্ৰপ্ৰস্থ মানে দিল্লীলৈকে তেওঁ শক্তিশালী ৰজা আছিলে তেওঁ নিজে ৰাজ্য বিস্তাৰ কৰি আছিলে আৰু সেই সময়ৰ পৰা মহম্মদ ঘূৰিয়ে মানে ভাৰত আক্ৰমণ কৰাৰ প্লেন কৰি আছিলে ৰজা হৈছিলে পৃথ্বীৰাজ চৌহান তেওঁ পৃথ্বীৰাজ তৃতীয় বুলিও কোৱা হয় বা ৰায় পিথোৰা বুলিও কোৱা হয় তেওঁৰ সময়তে চন্দ্ৰবোধাই নামৰ লেখকজনে পৃথিৱীৰাজ ৰাজু নামৰ কিতাপখন লিখিছিলে আৰু তাতেই তেওঁ অগ্নিকুণ্ডৰ সিদ্ধান্তটো দিছিলে য'ত পাহাৰত কৰা যজ্ঞৰ পৰা এই চাৰিটা বংশৰ উৎপত্তি হৈছিলে বুলি পৃথ্বীৰাজ চৌহানো বহুত শক্তিশালী ৰজা আছিলে আৰু তেওঁ প্ৰথমতে তেওঁ মহম্মদ ঘূৰিয়ে যেতিয়া আক্ৰমণ কৰিছিলে তেওঁ কেইবাবাৰো হেৰুৱাইছিল বিভিন্ন কিতাপ বা বিভিন্ন তথ্যত বেলেগ ধৰণে আছে তাৰে কিছুমানৰ মতে 17 বাৰ হেৰুৱাইছিল কিছুমানৰ মতে 14 বাৰ হেৰুৱাইছিল তাৰ ভিতৰতে বিখ্যাত যুদ্ধখন হৈছে 1191 চনৰ তৰাইনৰ প্ৰথম যুদ্ধ মনত ৰাখিব তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিলে 1191 চনত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘূৰিৰ মাজত হৈছিলে তৰাইনৰ যুদ্ধখন তাতো মহম্মদ ঘূৰি হাৰিছিলে আৰু পৃথ্বীৰাজ চৌহান জিকিছিলে কিন্তু কি হ'ল তেওঁতো বহুত শক্তিশালী আছিলে ন মধ্যপ্ৰদেশ বিহাৰ এফালেও তেওঁ ৰাজ্যখন বিস্তাৰ কৰিম বুলি ভাবিছিলে সেইখিনি সময়তে মালোৱাৰ ৰজা জয়চন্দ্ৰৰ জীয়েক আছিলে সংযোগিতা আৰু সেই সংযোগিতাই পৃথ্বীৰাজ চৌহানক ভাল পাইছিলে আৰু তেওঁৰ লগত বিয়া হ'ব খুজিছিলে কিন্তু এই জয়চন্দ্ৰে তেওঁক মানে তেওঁলোক বিয়া দিব বিচৰা নাছিলে প্ৰথম অৱস্থাত দুইজনে ভাল বন্ধুৱে আছিলে এই মহম্মদ ঘূৰিক পৰাস্ত কৰাৰ ক্ষেত্ৰতো জয়চন্দ্ৰই পৃথ্বীৰাজ চৌহানক বহুত সহায় কৰিছিলে মানে ডাইৰেক্টলি কৰি তেওঁ যুদ্ধ কৰা নাছিলে কিন্তু তেওঁ পিছৰ পৰা ধৰ সৈন্য সামন্ত কিবাকিবি দি সহায় কৰিছিলে কিন্তু যেতিয়া জীয়েকে বিয়া হোৱাৰ কথা ক'লে তেতিয়া মানে তেওঁ বেয়া পাইছিলে আৰু সেয়েহে জীয়েক সংযোগিতাৰ যেতিয়া স্বয়ম্বৰ পাতিছিলে সেই স্বয়ম্বৰলৈ পৃথ্বীৰাজ চৌহানক মতা নাছিলে নামাতি বাকী ৰজাসকলক মাতিছিলে আৰু এই পৃথ্বীৰাজ চৌহানক দুৱাৰ মুখত মানে এটা মূৰ্তি বনাই দুৱাৰপাল হিচাপে মানে ৰাখি দিছিলে এই কথাটোত সংযোগিতাই বেয়া পাইছিলে আৰু সেই সম্ভেদটো মানে পৃথ্বীৰাজ চৌহানলৈকে দিছিলে আৰু পৃথ্বীৰাজ চৌহানে আহি পেলাই মানে সেই স্বয়ম্বৰ পাইছিলে আৰু তেতিয়া সেই দুৱাৰপালৰ যোনটো মূৰ্তি বনাই দিছিলে সেই মূৰ্তিটোতে মানে সংযোগিতাই মালা পিন্ধাই দিছিলে আৰু শেষত পৃথ্বীৰাজ চৌহানে সংযোগিতাক লৈ গৈছিলে সেই কথাটোত মানে জয়চন্দ্ৰৰ বহুত খং উঠিলে আৰু খং উঠাত তেওঁ কি কৰিলে মহম্মদ ঘূৰিক মাতি আনিলে পৃথ্বীৰাজ চৌহানক আক্ৰমণ কৰিবলৈ আৰু সেইবাৰ যুদ্ধ হৈছিলে 1192 চনত যিখন তৰাইনৰ দ্বিতীয় যুদ্ধ বুলি কোৱা হয় এই তৰাইন হাৰিয়ানাত হয় দেই আৰু সেইবাৰ যুদ্ধত পৃথ্বীৰাজ চৌহানৰ মৃত্যু হয় ইয়াত মানে নিজৰ ধৰক তেওঁ বন্ধু আছিলে জয়চন্দ্ৰৰ বন্ধু আছিলে
তেওঁতো জানে ন তাত কি কি আছে কি নাই কেনি যাব পাৰি তেওঁ সহায় কৰিলে ফলত পৃথ্বীৰাজ চৌহানৰ সেই যুদ্ধত মৃত্যু হ'ল কিন্তু এনেকুৱা নহয় যে মহম্মদ ঘুৰিয়ে জয়চন্দ্ৰক এৰি দিলে জয়চন্দ্ৰক মানে ৰাখি থ'লে বা তুমি মানে গুচি গ'ল এনেকুৱাতো নহয় জয়চন্দ্ৰই পাছত 1194 চনৰ চন্দ্ৰভাৰ যুদ্ধত সেই মালচন্দ্ৰকো মহম্মদ ঘুৰিয়ে হত্যা কৰিলে আৰু ভাৰত দখল কৰিলে আৰু তেতিয়াৰ পৰাই আমাৰ ইয়াত ক্ৰমান্বয়ে আৰু মুছলমান শাসনো আৰম্ভ হ'ব আৰু প্লাছ আপোনাৰ মধ্যযুগীয় ভাৰতো আৰম্ভ হ'ব এই মহম্মদ ঘুৰিৰ কেইবাজনো মানে গোলাম আছিলে তাৰ ভিতৰতে কুতুবুদ্দিন এবক অন্যতম আছিলে আৰু সেই মহম্মদ ঘুৰিৰ কন্যা কুতুবুদ্দিন এবকে বিয়া কৰাইছিলে আৰু সেইকাৰণে কুতুবুদ্দিন এবকক মানে আমাৰ ভাৰতখন শাসন কৰিবলৈ দিছিলে তেওঁ আৰু যেতিয়া কুতুবুদ্দিন এবকে ভাৰতত শাসন কৰিছিলে গোলাম বংশৰ প্ৰতিষ্ঠা হয় আৰু দিল্লী চুলতানত আৰম্ভ হয় আৰু তেওঁলোকক দিল্লীত শাসন কৰাৰ কাৰণে দিল্লী চুলতানত বুলি কয় ঠিক আছে আমি ইয়াৰ পাছৰ পৰা ভাৰতৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে